নমস্কাৰ। আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 8.1টো চাম, অনুশীলনী 8.1। 8.1ৰ প্ৰথম কুৱেশ্যনটোত আমাক কি বুলি কৈছে, এটা চতুৰ্ভুজৰ কোণকেইটাৰ অনুপাত 3:5:9:13। চতুৰ্ভুজটো আটাইকেইটা কোণ নিৰ্ণয় কৰা। ঠিক আছে, আমাক কি দিয়া আছে? প্ৰথমতে আমাক দিয়া আছে চতুৰ্ভুজৰ কোণকেইটাৰ অনুপাত দিয়া আছে, হয় নহয়? অনুপাত কিমান দিয়া আছে? 3:5:9:13, হয় নহয়? আৰু আমাক কি বুলি কৈছে যে কোনকেইটা নিৰ্ণয় কৰা। ধৰা হ'ল, এতিয়া আমি কি কৰিম, প্ৰথমে ধৰি ল'ম। ধৰা হ'ল চতুৰ্ভুজটোৰ কোনকেইটা কি কি হ'ব ধৰি ল'ম আমি। 3x, 5x, 9x, 13x। ঠিক আছে, আকৌ আমি জানো যে কি আছিলে, আমি জানো নহয় চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান থাকে? 360 ডিগ্ৰী। লিখিম আমি এতিয়া, আমি জানো যে এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান? ইকুৱেল টু 360 ডিগ্ৰী। গতিকে আমি এইকেইটা চাৰিটা কোণ আছে, গোটেই চাৰিটা যোগ কৰিলে আমি কি পাব লাগিব? 360 ডিগ্ৰী পাব লাগে, হয় নহয়? গতিকে 3x প্লাছ 5x প্লাছ 9x প্লাছ 13x ইজ ইকুৱেল টু আমাৰ কিমান হৈ যাব? 360 ডিগ্ৰী। এতিয়া 3x, 5x, 13x আৰু 9x আৰু 13x তিনিয়ে এতিয়া যোগ কৰি দিম। 3 5 8, 9 8 17, 17 আৰু 13 কিমান হৈ যাব আমাৰ? 30x ইজ ইকুৱেল টু আমাৰ কিমান হ'ব? 360 ডিগ্ৰী। গতিকে x ইজ ইকুৱেল টু কিমান হ'ব? 360 ডিভাইডেড বাই 30 ইজ ইকুৱেল টু আমাৰ কিমান হ'ব? 12 ডিগ্ৰী। ঠিক আছে, x ইকুৱেল টু 12 ডিগ্ৰী। যদি x ইকুৱেল টু 12 ডিগ্ৰী হয়, তেতিয়া কোনকেইটা আমি উলিয়াব পাৰিম? therefore কোনকেইটা হ'ব? কি হ'ব কোনকেইটা? 3x is equal to 3 into 12 degree is equal to আমাৰ কিমান হ'ব? 36 ডিগ্ৰী। 5x আছিলে, 5x is equal to 5 into 12 degree is equal to আমাৰ কিমান হৈ যাব? 60 ডিগ্ৰী, হয় নহয়? তাৰপিছতে আমাৰ 9x, 9 into 12 ডিগ্ৰী, 9 বাৰ কিমান? 108, 108 ডিগ্ৰী। আৰু আছে আমাৰ কিমান? 13x, 13 into 12, 13 into 12 ডিগ্ৰী কৰিলে কিমান হ'ব? 156 ডিগ্ৰী, হয় নহয়? এতিয়া আমাৰ কোনকেইটা হৈছে? এই চাৰিটা কোণ। ঠিক আছে, এই চাৰিটা তোমালোকে যোগ কৰা। 36, 60, 108 আৰু 156 তোমালোকে 360 ডিগ্ৰী পাবা। আমি যোগ কৰি দেখাই দিওঁ এবাৰ। 36, 60, 108 আৰু 156, 6 6 12, 12 8 20 শূন্য কৰিলে 2, 3 6 9, 9 5 14, 15 16 6 কৰিলে 1, 2 1 3, 360 ডিগ্ৰী। বুজি পালা? এইকেইটা হৈছে তাৰ কোনকেইটা। নেক্সট এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো চাম। কুৱেশ্যন নম্বৰ 2টোত আমাক কি বুলি কৈছে, যদি এটা সামন্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে দেখুওৱা যে ই এটা আয়ত। ঠিক আছে, আমি এটা সামন্তৰিক ড্ৰ কৰি লৈছোঁ ইয়াত, সামন্তৰিক এটা। ঠিক আছে, এইটো যেনিবা এটা সামন্তৰিক। সামন্তৰিক আমি নাম দিম এ বি চি ডি। ঠিক আছে, য'ত আমাক কি বুলি কৈছে, সামন্তৰিকৰ কৰ্ণ দুডাল সমান। কৰ্ণ দুডাল আমি ড্ৰ কৰি লৈছোঁ। কৰ্ণকেইটা সামন্তৰিক কেনেকৈ থাকে? সেইডাল নহয় যেনেকৈ কৰ্ণবিলাক কি বুলি কয়? ডায়েগনেল। ডায়েগনেল আৰু কৰ্ণ একেটাই, অসমীয়াত কৰ্ণ আৰু ইংৰাজীত ডায়েগনেল বুলি কোৱা হয়। ঠিক আছে, এইটো আমাক কৈছে। এতিয়া আমি চোৱা, আমাক কি দেখাব লাগে যে এইটো এটা আয়ত বুলি দেখাব লাগে। ঠিক আছে, এতিয়া আমাক কি বুলি কৈছে? এইটো সামন্তৰিক। সামন্তৰিক হ'লে আমাৰ কি হ'ব? সামন্তৰিকৰ কি হয়? সদায় বিপৰীত বাহুবিলাক সমান হয়। দিয়া আছে এ বি চি ডি এটা সামন্তৰিক, হয় নহয়? এ বি চি ডি এটা সামন্তৰিক। তাত আমাক কি কি দিয়া আছে? সামন্তৰিক। গতিকে আমাৰ কি হৈ যাব? এ বি ইজ ইকুৱেল টু চি ডি হ'ব, আৰু এ ডি ইজ ইকুৱেল টু কি হৈ যাব? এ ডি ইজ ইকুৱেল টু বি চি। লগতে কি হৈ যাব? এ বি পেৰেলেল টু চি ডি। সামন্তৰিক হ'লে এই লাইনডাল আৰু এই লাইনডাল পেৰেলেল, হয় নহয়? বিপৰীত বাহুবিলাক পেৰেলেল থাকে, মানে সমান্তৰাল থাকে, সেইটো কাৰণে তাৰ নামটো সামন্তৰিক। ঠিক আছে, আকৌ এ ডি পেৰেলেল টু বি চি। বুজি পালা? এতিয়া আমাক সামন্তৰিক হ'লে এইকেইটা চিটুৱেশ্যন হ'ব। আৰু লগতে আমাক কি বুলি কৈছে যে ইয়াৰ কৰ্ণকেইডাল সমান, মানে আমাক কি বুলি কৈছে লগতে? এ চি ইজ ইকুৱেল টু বি ডি বুলি কৈছে। ঠিক আছে, এইটো আমাক কৈ আছে। এতিয়া আমি কি উলিয়াব লাগে? প্ৰুভ কৰিব লাগে যে এটা আয়ত। ঠিক আছে, এতিয়া আমি যদি প্ৰুভ কৰিব, আয়ত বুলি প্ৰুভ কৰিব লাগে, প্ৰথমতে আমি কি কৰিব লাগিব? এই গোটেই চাৰিটা কোণ যে
90 ডিগ্ৰী হয় সেইটো আমি প্ৰুভ কৰিব লাগিব গোটেই চাৰিটা 90 ডিগ্ৰী বুলি প্ৰুভ কৰিব লাগিব কাৰণ 90 ডিগ্ৰী হ'লেহে এইটো এটা আয়ত হ'ব হয় নহয় আয়তৰ কি হয় গোটেই চাৰিটা কোণে কি হয় সমকোণ হয় হয় নহয় গোটেই চাৰিটা কোণ সমান আৰু সমকোণ নহয় জানো এতিয়া প্ৰথমতে আমি কি বুলি প্ৰুভ কৰিম আগতে দুটা কোণ প্ৰুভ কৰি লওঁ হয় নহয় এই কোণটো যেনিবা ধৰি লোৱা তোমালোকে ৰঙা দি দেখাই দিছো এই কোণটো আৰু এই কোণটো এ আৰু ডি কোণটো আমি প্ৰথমতে প্ৰুভ কৰিম হয় নহয় এই কোণটো প্ৰুভ কৰিবলৈ আমি কি ট্ৰায়াংগল দুটা ট্ৰায়াংগল ল'ম ধৰি লওঁ আমি এই ট্ৰায়াংগলটো এ বি আৰু ডি ট্ৰায়াংগলটো ল'ম ঠিক আছে প্ৰথমতে আমি লিখিম ইয়াত এতিয়া ট্ৰায়াংগল এ বি ডি আৰু আমি কোনটো ট্ৰায়াংগল ল'ম এইটো কাৰণে আমি এই ট্ৰায়াংগলটো ল'ম ব্লু কালাৰ দেখাই দিছো এই ট্ৰায়াংগলটো ল'ম ঠিক আছে এ চি ডি আৰু ট্ৰায়াংগল এ বি ডি আৰু ট্ৰায়াংগল এ চি ডিৰ পৰা ঠিক আছে দুটা ট্ৰায়াংগলৰ আমি কি পাওঁ চাওঁ এতিয়া চোৱা তোমাক এই দুটা ট্ৰায়াংগলতে এ ডিডাল কমন বাহু হয় নহয় এ ডি সাধাৰণ বাহু হয় নহয় দুটাতে এ ডি কমন তাৰপিছত তোমালোকে চাবা যে আমি কি পাইছিলো এই দুটা ট্ৰায়াংগলতে এ বি আৰু ডি চি এ বি আৰু ডি চি ডি এ বি আৰু চি ডিডাল কি হয় সমান হয় হয় নহয় আমি ইয়াত পাইছো সামান্তৰিকৰ ক্ষেত্ৰত কি হয় বিপৰীত বাহুবিলাক সমান গতিকে এ বি ইজ ইকুৱেল টু চি ডি লগতে কি হ'ব এই দুটা ট্ৰায়াংগলতে এডাল আছে এ চি আৰু এডাল বি ডি আছে হয় নহয় এডাল এ চি এডাল বি ডি গতিকে এ চি আৰু বি ডিও সমান আমাক কৈ থৈছে কুৱেশ্যনতে এ চি ইজ ইকুৱেল টু বি ডি গতিকে বাহু 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 বিধি অনুসৰি কি হ'ব বাহু বিধি অনুসৰি আমাৰ কি হৈ যাব এই ট্ৰায়াংগলটো ট্ৰায়াংগল এ বি ডি ইকুইভেলেন্ট টু ট্ৰায়াংগল বা সৰ্বসম ট্ৰায়াংগল এ চি ডি হ'ব নহ'ব এই দুটা যদি সৰ্বসম হয় তেতিয়াহ'লে কি হৈ যাব আমাৰ এই কোণটো আৰু এই কোণটো সমান হ'ব নহয় এতিয়া এই ট্ৰায়াংগলটোৰ কাৰণে এই ৰঙা ট্ৰায়াংগলটোৰ কাৰণে এই যোনটো ৰঙা ট্ৰায়াংগল আছে এই ৰঙা ট্ৰায়াংগলৰ এই কোণটো এই ৰঙা ট্ৰায়াংগলটোৰ লগত এই গ্ৰীণ ট্ৰায়াংগলটো ব্লু ট্ৰায়াংগলটো সৰ্বসম হয় নহয় গতিকে এই ৰঙা ট্ৰায়াংগলটোৰ লগত ৰঙা ট্ৰায়াংগলটোৰ এই কোণটো আৰু ব্লু ট্ৰায়াংগলটোৰ এই কোণটো সমান হ'ব গতিকে এংগল এ ইজ ইকুৱেল টু এংগল ডি হ'ব হয় নে নহয় এংগল এ আৰু ইকুৱেল টু এংগল ডি হ'ব therefore মানে সেইটো কি বিধি বুলি কোৱা হয় তাক CPCT বিধি therefore angle A is equal to angle D এটা আমি কি বুলি লিখিব ব্ৰেকেটত CPCT দুটা যদি সমান ত্ৰিভুজ থাকে এনেকে যেনিবা এই ট্ৰায়াংগল এটা এনেকে আছে বুলি ধৰি লোৱা তোমালোকে এইটো ত্ৰিভুজ এইটো এনেকে আছে আৰু এটা আমাৰ কেনেকে আছে এনেকে আছে হয় নহয় এইটো হৈছে আমাৰ A B D আৰু এইটো হৈছে আমাৰ A C D বুজি পালা এইটো A পইণ্ট হয় এইটো ঠিক আছে এইটো A পইণ্ট এটা A কোণটো আৰু A কোণটো আমাৰ সমান হ'ব হয় নহয় ইকুৱেল হ'ব মানে এংগল A ইজ ইকুৱেল টু এংগল D এটা চোৱা তোমালোকে আকৌ আমি জানো যে AB প্যাৰেলাল টু CD হয় নহয় আকৌ AB প্যাৰেলাল টু CD যদি এই দুটা প্যাৰেলাল হয় এই দুটা লাইন যদি প্যাৰেলাল হয় আৰু তেতিয়াহলে AD হতৰ কি হ'ব ছেদক হ'ব হয় নহয় AB প্যাৰেলাল CD আৰু AD ছেদক বা ছেদকদাল কি বুলি কোৱা হয় লগতে ত্ৰিজ্যক বুলি কোৱা হয় নহয় যেতিয়া ছেদক হয় তাহলে এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমাৰ কিমান হৈ যাব তেতিয়া চোৱা তোমালোকে আগতে পাই আহিছা দুটা এনেকে যদি প্যাৰেলাল লাইন থাকে আৰু এটা যদি ছেদক হয় এটা ছেদৰ কোণটা যোগ কৰিলে আমি কিমান পাওঁ 180 ডিগ্ৰী পাওঁ নহয় জানো গতিকে এংগল A প্লাস এংগল D ইজ ইকুৱেল টু আমাৰ কিমান হয় 180 ডিগ্ৰী আকৌ আমি কি পাইছো এংগল A ইজ ইকুৱেল টু এংগল D গতিকে এংগল A প্লাস এংগল A ইজ ইকুৱেল টু 180 ডিগ্ৰী হয় নহয় কাৰণ D আৰু A সমানেই গতিকে 2 ইনটু এংগল A ইজ ইকুৱেল টু 180 ডিগ্ৰী আৰু এংগল A ইজ ইকুৱেল টু 90 ডিগ্ৰী হয় নহয় যদি এংগল A 90 ডিগ্ৰী হয় তেতিয়াহলে কি হৈ যাব therefore এংগল D ইজ ইকুৱেল টু 90 ডিগ্ৰী হয় নহয় এতিয়া এংগল A আৰু এংগল D 90 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰি দিলো উলিয়াই দিলো লগতে আমি এতিয়া কি উলিয়াব তাৰ উপৰি এতিয়া এংগল B আৰু এংগল C টো উলিয়াব লাগিব যে 90 ডিগ্ৰী হয় বুলি এটা যদি তোমালোকে চোৱা এইটো এতিয়া এনেকে চাওঁ তলত আমি এটা আগতে চিত্ৰ ড্ৰ কৰি লওঁ ঠিক আছে এনেকে যদি চাওঁ এইটো যদি চোৱা তোমালোকে কি লৈছিলো A B C D এনেকে লৈছিলো নাই A B C D লৈছিলো ঠিক আছে এটা আমাৰ এইটো আমি 90 ডিগ্ৰী বুলি পালো আৰু এইটো 90 ডিগ্ৰী বুলি আমি পাই গলো এইটো আমি এইটো আমি 90 ডিগ্ৰী বুলি কেনে প্ৰুভ কৰিম এটা চোৱা তোমালোকে এডাল লাইন এইটো সমান্তৰিক নহয় জানো এডাল লাইন আৰু এডাল লাইন প্যাৰেলাল নহয় জানো
গতিকে কি হৈ যাব AB parallel to CD AD parallel to BC AD parallel to BC হয় নহয় AD parallel to BC AD parallel to BC আৰু কি হয় DC set up আৰু কি DC set up বা ত্ৰিজ্যক বুলি লিখিব পাৰা গতিকে কি হৈ যাব এটো যদি হৈ যায় এংগল D plus angle C is equal to আমাৰ কি হৈ যাব এটো এংগল is equal to 180 ডিগ্ৰী হয় নহয় সেটকৰ এটা সাথে এংগল কিটা 180 ডিগ্ৰী গতিকে এংগল C is equal to আমাৰ কি হৈ যাব 180 ডিগ্ৰী মাইনাস এংগল D is equal to 90 ডিগ্ৰী কাৰণ এংগল D টো আমি 90 ডিগ্ৰী বুলি উলিয়াই থৈছো হয় নাই এটা C টো পালা তোমালোকে 90 ডিগ্ৰী তিনটা 90 ডিগ্ৰী হৈ গল আৰু তেনেকৈ তোমালোকে B টো উলিয়াব পাৰা আকৌ এনেকৈ লিখিব পাৰা এটো প্যাৰেলাল DC সেটক আকৌ ধৰা তোমাৰ AD parallel to BC আৰু AB সেটক গতিকে কি হৈ যাব angle A plus angle B is equal to 180 ডিগ্ৰী গতিকে angle B is equal to 180 ডিগ্ৰী minus angle A is equal to 90 ডিগ্ৰী গতিকে B ওলাই গল 90 ডিগ্ৰী তাৰোপৰি তোমালোকে কেনেকৈ উলিয়াব পাৰা B টো এড নকৰাকৈ তিনটা 90 ডিগ্ৰী পালোৱে দুটা 90 ডিগ্ৰী এটা 90 ডিগ্ৰী তিনটা 90 ডিগ্ৰী পালো গতিকে 360 পাই তিনটা মাইনাস কৰিলে আমি B টো 90 ডিগ্ৰী পালো এটা ঠিক আছে এনেকৈ কৰিব পাৰা বুজি পালা গতিকে কি হৈ যাব আমাৰ গোটেইটা যদি 90 ডিগ্ৰী হয় আমাৰ কি হৈ যাব গতিকে ABCD এটা আয়ত আমাক এটা প্ৰুফ কৰিব কৈছে যে ABCD এটা আয়ত therefore ABCD এটা আয়ত বা ৰেক্টেংগল ঠিক আছে এটো হৈছে আমাৰ প্ৰুফ ঠিক আছে বুজি পালা নেক্সট যেটা আমি কোৱেশ্চন নম্বৰ 3 চাম কোৱেশ্চন নম্বৰ 3 আমাক কি দিয়া আছে আমাক কৈছে যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুৱা যে ই এটা ৰম্বাস ঠিক আছে আমি এটা চতুৰ্ভুজ এনেকৈ ড্ৰ কৰিম ইয়াত এটো চতুৰ্ভুজ হৈ গল আমাৰ ঠিক আছে ধৰি লৈছো আমি এটো চতুৰ্ভুজ A B C D আৰু যোনটো কোণত দিয়ে ড্ৰ কৰিছে ধৰি লৈছো আমি জানিবা E ঠিক আছে এটা আমাক কি বুলি কৈছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় এডাল কৰ্ণ নহয় জানো AC কৰ্ণ আৰু BD কৰ্ণ হয় না এডাল যদি সমকোণত সমদ্বিখণ্ডিত মানে এটো সমকোণ এটো সমকোণ হ'ব এটো সমকোণ হ'ব হয় নহয় সমকোণ গতিকে কি বুলি কৈছে আমাক তেতিয়া দেখুৱা যে এটা ৰম্বাস বুলি দেখাব লাগে ৰম্বাস দেখাবলৈ আমি কি কৰিব লাগিব গোটেইটা ইয়াৰ বাহুকেইডাল কি বুলি ক'ব লাগিব সমান হয় বুলি দেখাব লাগিব এই গোটেই বাহুকেইডাল যদি সমান হয় তেতিয়াহ'লে কি হৈ যাব ৰম্বাস হ'ব তাৰ মানে AB = BC = CD = DA ঠিক আছে এতিয়া এটো কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে কি দিয়া আছে এইখিনি লিখি লম আমি ঠিক আছে আমাক কি বুলি দিয়া আছে সমকোণত সমদ্বিখণ্ডিত হয় বুলি কৈছে তাৰ মানে বুজি পালা নাই এইডাল সমানো হ'ব আমি কি বুলি লিখিব লাগিব ইয়াত প্ৰথমতে আমাক দিয়া আছে এনেকৈ লিখিবা ধৰা হ'ল ABCD এটা চতুৰ্ভুজ ঠিক আছে ABCD চতুৰ্ভুজ AC আৰু BD কি হয় আমাৰ কৰ্ণ হয় নহয় AC আৰু BD কৰ্ণ আৰু AC আৰু BD এ ই বিন্দুত কটাকটি কৰে হয় নহয় এতিয়া আমাক দিয়া আছে কি এটো লিখি লম এটা ঠিক আছে দিয়া আছে কি দিয়া আছে AE = CE AE = আমাৰ কি হৈ যাব CE হয় নহয় আকৌ আমাক কি বোলে BE = DE BE = আমাৰ কি হৈ যাব DE দিয়া আছে লগতে আমাক সমকোণত সমদ্বিখণ্ডিত কৰে বুলি কৈছে সমদ্বিখণ্ডিত কাৰণে দুটা আহি গল আমাৰ হয় না দুটা কন্ডিশন আহি গল সমদ্বিখণ্ডিত কৰাৰ কাৰণে আৰু এটা কি হৈছে আমাক সমকোণত সমদ্বিখণ্ডিত কৰে বুলি কৈছে এটা সমকোণৰ কাৰণে কি হৈ যাব আৰু angle AEBE = angle BE CE = angle CED = angle AED গোটেই চাৰিটা এংগল ইকুৱেল টু আমাৰ কিমান 90 ডিগ্ৰী হয় না সমকোণত সমখণ্ডিত কৰে বুলি কৈছে এটা আমি প্ৰমাণ কৰিব কি লাগে যে AB = BC = CD = DA ঠিক আছে এতিয়াটো কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি দুটা ট্ৰায়াঙ্গল লওঁ ঠিক আছে আমি ধৰি লৈছো প্ৰথমতে আমি এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো লম ঠিক আছে প্ৰথমতে আমি লওঁ ইয়াত ট্ৰায়াঙ্গল AEB আৰু ট্ৰায়াঙ্গল BEC ৰ পৰা
AEB আৰু BEC ৰ পৰা আমি কি পাম আমাৰ কি বুলি কৈছিলে প্ৰথমতে আমাৰ এডাল AE আৰু CE সমান হয় নাই AE is equal to CE আমাক কৈছিলে যে সমদ্বিখণ্ডিত কৰে বুলি ইডালে ইডালক AE equal to CE লগতে আমাৰ কি হৈ যাব BE সাধাৰণ বাহু দুটাৰ কাৰণে BE সমান হয় সাধাৰণ বাহু আৰু লগতে আমাৰ কি এই এংগলটো আৰু এই এংগলটো সমান 90 ডিগ্ৰী AEB is equal to BEC angle AEB is equal to angle BEC হয় নহয় গতিকে কি হৈ যাব এই তিনটা যদি হৈ যায় তিনটা কন্ডিশন যদি মিলি হয়তো বাহু কোন বাহু হ'ব নহব এডাল হৈ গ'ল আমাৰ প্ৰথমতে কি বাহু কোন বাহু হয় নহয় এতিয়া বাহু কোন বাহু বিধি অনুসৰি আমাৰ কি হৈ যাব ট্ৰায়াঙ্গল AEB ইকুইভেলেন্ট টু ট্ৰায়াঙ্গল BEC হয় নহয় AEB আৰু BEC দুটা সমান এটা যদি ইকুইভেলেন্ট হৈ যায় গতিকে এডাল আৰু এডাল বাহু সমান হ'ব নহব জানো গতিকে AB is equal to BC বুলি আমি ক'ব পাৰো CPCT অনুসৰি therefore AB is equal to BC এটো কেনেকৈ ক'ব পাৰো CPCT অনুসৰি এটো আমাৰ এটা আহি গ'ল ঠিক আছে সিমিলাৰলি যদি তোমালোকে যদি একে ধৰণে যদি কৰি দেখাই দিও ৰবা একে ধৰণে যদি তোমালোকে ইয়াত যদি ট্ৰায়াঙ্গল A দুটা পা চোৱা যদি এটো আমি চালো এফালে দুটা পা যদি চোৱা ঠিক আছে এফালে দুটা পা যদি চোৱা বা A টো পা চোৱা যদি BEC আৰু CED হা the triangle BEC আৰু triangle CED যদি চোৱা BEC মানে triangle টো এটা ৰেড কৰি দিম এই triangle টো BEC আৰু CED এ triangle টো ঠিক আছে এই triangle কাৰণে কি হৈ যাব আমাৰ BE equal to DE হয় নহয় BE equal to DE এটো সমান লগতে CE আমাৰ কি হয় কমন CE সাধাৰণ বাহু হয় নহয় আৰু লগতে কি হৈ যাব BEC is equal to DEC বা CED angle BEC is equal to angle CED গতিকে কি হৈ যাব এটা ট্ৰায়াঙ্গল আমাৰ ইকুইভেলেন্ট হৈ যাব হয় নহয় therefore triangle BEC equivalent to triangle CED গতিকে কি হৈ যাব এটা যদি ইকুইভেলেন্ট হৈ যায় CPCT অনুসৰি আমাৰ কি হৈ যাব DC আৰু BC is equal to CD BC is equal to CB is equal to CD বা BC is equal to CD BC is equal to CD হয় নহয় এডাল ইকুয়াল টু এডাল যদি তাৰ পিছত তোমালোকে যদি এই ট্ৰায়াঙ্গলটো লোৱা আৰু এই ট্ৰায়াঙ্গলটো লোৱা এডাল আৰু এডাল ইকুয়াল বুলি প্ৰুফ কৰিব পাৰিবা আৰু যদি এইটো ট্ৰায়াঙ্গল লোৱা এডাল আৰু এডাল ইকুয়াল বুলি প্ৰুফ কৰিব পাৰিবা তোমালোকে ঠিক আছে তেনেকে সিমিলাৰলি বুলি লিখি দিম ইয়াত মই তলত এইদৰে কি হ'ব আমাৰ এইটো ট্ৰায়াঙ্গল হলে CD is equal to AD CD is equal to AD এইটো ইকুৱেশ্যন নম্বৰ 1 দি দিয়া এইটো ইকুৱেশ্যন নম্বৰ 2 দি দিয়া এইটো ইকুৱেশ্যন নম্বৰ আমি 3 দি দিম CD is equal to AD আৰু লাষ্টত কি হৈ যাব AD is equal to AB আকৌ AD is equal to AB equal to 4 the equation number 1 2 3 4 পৰা যদি চোৱা ইকুৱেশ্যন সমীকৰণ 1 2 3 আৰু 4 পৰা যদি চোৱা আমি কি পাম AB equal to BC আকৌ BC is equal to কি হয় CD is equal to CD আৰু CD is equal to কি হয় AD হয় না AD আকৌ AD is equal to আকৌ AB হয় নহয় জানো এই গুটে চাৰিটা ইকুৱেল গতিকে কি হৈ যাব গুটে চাৰিটা যদি ইকুৱেল হয় তেতিয়াহলে কি হৈ যায় আমাৰ গুটে চাৰিটা বাহু যদি ইকুৱেল হয় গতিকে ABCD এটা ৰম্বাস ঠিক আছে বুজি পালা এনেকৈ কৰিব পাৰিবা তোমালোকে ঠিক আছে এতিয়া নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো চাম কোৱেশ্চন নম্বৰ 5 আমাক কৈছে যে দেখুৱা যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান আৰু ইহঁত পৰস্পৰৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো এটা বৰ্গ ঠিক আছে আমি এটা চতুৰ্ভুজ ইয়াত ড্ৰ কৰি লওঁ আমি এনেকৈ এটা চতুৰ্ভুজ ড্ৰ কৰিম ইয়াত ঠিক আছে আমাক কি বুলি কৈছে দেখুৱা যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান কৰ্ণ মানে ধৰি লওঁ আমি ধৰি লৈছো ইয়াক A B C D কৰ্ণকেইডাল কি হ'ব AC আৰু BD কৰ্ণ হ'ব ঠিক আছে তাৰ পাছত কৰ্ণডাল যদি সমান হয় ইয়াত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ঠিক আছে আমি ইয়াত কেনেকৈ লিখিম ধৰা হ'ল ABCD এটা চতুৰ্ভুজ আৰু AC,
বি ডি কি হয় ইয়াৰ কৰ্ণ হয় নহয় এ চি আৰু বি ডি ইয়াৰ কৰ্ণ ঠিক আছে এতিয়া আমাক কি বুলি কৈছে প্ৰশ্নত দেখুৱা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান গতিকে কি হ'ব আমাৰ এ চি ইজ ইকুৱেল টু আমাৰ কি হ'ব বি ডি হয় নহয় এ চি ইজ ইকুৱেল টু বি ডি আৰু ইহঁতে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে বুলি কৈছে তাৰমানে কি এই কোণকেইটা কি হয় আমাৰ সদায় 90 ডিগ্ৰী হয় লম্বভাৱে সমদ্বিখণ্ডিত কৰে আৰু লগতে আমাৰ কি হৈ যাব ধৰি লোৱা যদি এই পইণ্টটো যদি অ' বুলি ধৰি লোৱা মাজত য'ত কাটিছে সেই পইণ্টটো যদি অ' বুলি ধৰি লোৱা তেতিয়া আমাৰ কি হৈ যাব এ অ' ইজ ইকুৱেল টু চি অ' লম্বভাৱে সমদ্বিখণ্ডিত কৰে কৈছা নাই এইডাল এইডালক মানে এইডাল আৰু এইডাল সমান হ'ব চিমিলাৰলি আমাৰ বি অ' ইজ ইকুৱেল টু ডি অ' হয় নহয় আৰু বি অ' ইজ ইকুৱেল টু ডি অ' বুজি পালা এই তিনিটা আমাক দিয়া আছে আৰু লগতে আমাক কি বুলি কৈছে যে এংগল লম্বভাৱে সমদ্বিখণ্ডিত কৰে গতিকে এংগল এ অ' বি ইজ ইকুৱেল টু এংগল বি অ' চি ইজ ইকুৱেল টু এংগল চি অ' ডি ইজ ইকুৱেল টু এংগল এ অ' ডি ইজ ইকুৱেল টু আমাৰ কিমান 90 ডিগ্ৰী হয় নহয় গতিকে এটা 90 ডিগ্ৰী হ'ব কাৰণ লম্বভাৱে সমদ্বিখণ্ডিত কৰে এতিয়া আমি প্ৰুফ কৰিব লাগে কি এইটো এটা বৰ্গ বুলি প্ৰুফ কৰিব লাগে বৰ্গ বুলি প্ৰুফ আমি কি কৰিব লাগিব যে এইডাল এ বি বি চি চি ডি আৰু ডি এ এই চাৰিডাল সমান বুলি আমি প্ৰুফ কৰি দিব পাৰিলে আমি ক'ব পাৰিম যে এ বি চি ডি এটা বৰ্গ হয় নহয় প্ৰথমতে আমি কি কৰিম এটা এটা ট্ৰেংগল ল'ম এই ট্ৰেংগলটো লৈছোঁ প্ৰথমতে এ অ' বি আৰু বি অ' চি ট্ৰেংগলটো ল'ম প্ৰথমতে ঠিক আছে কিন্তু আমি তলত ড্ৰ কৰি লওঁ এ অ' বি হয় নাই এইটো এ এইটো বি আৰু এইটো অ' এ অ' বি আৰু এনেকৈ ট্ৰেংগলটো ল'ম ট্ৰেংগল বি অ' আৰু চি ঠিক আছে এতিয়া যদি আমি চাওঁ ট্ৰায়েংগল এ অ' বি আৰু ট্ৰায়েংগল বি অ' চিৰ পৰা আমি কি পাম এ অ' বি এই এংগলটো 90 ডিগ্ৰী বুলি আমাক কৈ থৈছে এংগলটো 90 ডিগ্ৰী বুলি কৈ থৈছে হয় নহয় এংগল এ অ' বি ইজ ইকুৱেল টু এংগল বি অ' চি হয় নহয় এইটো দুটা এংগল সমান আৰু লগতে কি হয় অ' বি আমাৰ কি হৈ যায় সাধাৰণ বাহু অ' বি কি হয় সাধাৰণ বাহু হয় নহয় আৰু আমাৰ কি হয় আমাক কৈ থৈছে নাই এক্সাম কুৱেশ্যনত কৈ থৈছে যে এ অ' ইজ ইকুৱেল টু চি অ' হয় নহয় আমি লিখি থৈছোঁ এ অ' ইজ ইকুৱেল টু চি অ' সমদ্বিখণ্ডিত কৰে বুলি কৈছিলে আমাক গতিকে এ অ' ইজ ইকুৱেল টু চি অ' হয় নহয় কি বুলি কৈছিলে সমদ্বিখণ্ডক হয় নহয় এতিয়া চোৱা তোমালোকে এই বাহুডাল বাহু কোণ বাহু অৰ্থাৎ বাহু কোণ বাহু হয় নহয় গতিকে বাহু কোণ বাহু অনুসৰি আমাৰ কি হৈ যাব ট্ৰায়েংগল এ অ' বি ইকুইভেলেণ্ট টু ট্ৰায়েংগল বি অ' চি হৈ যাব হয় নহয় এ অ' বি আৰু বি অ' চি যদি ইকুইভেলেণ্ট হৈ যায় এ বি আৰু বি চি আমাৰ সমান হৈ যাব চি পি চি টি অনুসৰি therefore এ বি ইজ ইকুৱেল টু বি চি ঠিক আছে বুজি পালা এইটো আমি ধৰিলোঁ ইকুৱেশ্যন নম্বৰ 1 এতিয়া নেক্সট যদি তুমি এই দুটা ট্ৰায়েংগলৰ পৰা যদি চোৱা বি অ' চি ঠিক আছে বি অ' চি আৰু চি অ' ডি এই দুটা ট্ৰায়েংগলৰ পৰা চাওঁ আমি ঠিক আছে এই দুটা ট্ৰায়েংগল ড্ৰ কৰিলোঁ ইয়াত বি অ' চি চি অ' ডি ঠিক আছে এই দুটাৰ পৰা চাওঁ এতিয়া আমি চাম যে ট্ৰায়েংগল বি অ' চি আৰু ট্ৰায়েংগল চি অ' ডিৰ পৰা ঠিক আছে এতিয়া ট্ৰায়েংগলৰ পৰা কি পাম আমি চাম এতিয়া ইয়াতো আমাৰ কি কি হ'ব এই এংগলটো আৰু এই এংগলটো সমান হ'ব হয় নহয় এংগল চি অ' ডি ইজ ইকুৱেল টু এংগল বি অ' চি হয় নহয় গোটেইকেইটা কি হয় আমাৰ 90 ডিগ্ৰী হয় হয় নহয় আৰু কি হ'ব আমাৰ অ' চি কমন বাহু অ' চি আমাৰ কি হৈ যাব সাধাৰণ বাহু হয় নহয় অ' চি সাধাৰণ বাহু আৰু লগতে আমাক কি বুলি কৈছে কুৱেশ্যন অ' বি ইজ ইকুৱেল টু অ' ডি বুলি কৈছিলে কুৱেশ্যন আমাক দিয়া আছিলে অ' বি ইজ ইকুৱেল টু অ' ডি কাৰণ এইটো সমদ্বিখণ্ডক বুলি কৈছিলে কি হয় আমাৰ সমদ্বিখণ্ডক নহয় জানো গতিকে আমাৰ কি হৈ যাব গতিকে ট্ৰায়েংগল বি অ' চি ইকুইভেলেণ্ট টু ট্ৰায়েংগল চি অ' ডি যদি এনেকৈ হৈ যায় আমি কি লিখিব পাৰিম বি চি ইজ ইকুৱেল টু চি ডি বুলি লিখিব পাৰোঁ নে নোৱাৰোঁ এইটো ইকুৱেশ্যন নম্বৰ 2 দি দিয়া এতিয়া যেনেকৈ এইটো কৰিলা তেনেকৈ আমি আকৌ এই ট্ৰায়েংগলটো ধৰি লোৱা বগাই কৰিছোঁ এই ট্ৰায়েংগলটো আৰু এই ট্ৰায়েংগলটো এই দুটা ট্ৰায়েংগল আমি আকৌ যদি চাওঁ আকৌ আমি তেনেকৈ এই দুটা ট্ৰায়েংগল ল'লে চি ডি আৰু এ ডি বুলি প্ৰুভ কৰিব পাৰিম চি ডি ইজ ইকুৱেল টু এ ডি আকৌ এই ট্ৰায়েংগলটো আৰু এই ট্ৰায়েংগলটো ল'লে আমি এ ডি ইজ ইকুৱেল টু এ বি বুলি প্ৰুভ কৰিব পাৰিম হয় নহয় গতিকে আমি কি লিখিম চিমিলাৰলি তেনেদৰে বা সেইদৰে কি হৈ যাব আমাৰ
আমাৰ কি ওলাব নেক্সটটো CD is equal to AD CD is equal to AD হয় নহয় is equal to equation number 3 দি দিছো ইয়াক মই তাৰপিছত আৰু কি ওলাব AD is equal to AB আকৌ AD is equal to AB হয় নহয় ওলাব এনেকে ইকুৱেশ্যন নাম্বাৰ 4 এটা যদি গোটেই চাৰিটা ইকুৱেশ্যন লোৱা তুমি ইকুৱেশ্যন 1 2 3 আৰু 4 ৰ পৰা কি হ'ব 1 2 3 আৰু 4 ৰ পৰা আমি কি পাম 1 পাইছিলো AB ইকুৱেল টু BC হয় নহয় AB ইকুৱেল টু BC আকৌ BC ইকুৱেল টু আমি কি পালো CD ইকুৱেল টু কি পালো AD হয় নহয় আকৌ AD ইজ ইকুৱেল টু AB হয় নহয় তাৰমানে কি গোটেই কেইডাল বাহু সমান হয় নহয় চতুৰ্ভুজটোৰ গোটেইকেইডাল বাহু সমান গতিকে চতুৰ্ভুজটোৰ আটাইকেইটা বাহু সমান গতিকে ABCD এটা কি হ'ব বৰ্গ বুজি পালা নাই আমি কি কৰিলো আমি প্ৰথমতে কি কৰিলো দুটা যিকোনো দুটা ত্ৰিভুজ ললো ইয়াত চাও আমি কি কৰিছো এনেকে আমাক চতুৰ্ভুজ আছিলে নহয় সিম্পলি তোমাক বুজাই দিছো এবাৰ এনেকে চতুৰ্ভুজটো আছিলে আমাৰ ঠিক আছে চতুৰ্ভুজত আমাক দিয়া আছিলে A B C D আমি কি কৰিলো প্ৰথমতে এই ত্ৰিভুজটো ললো এটা এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো ললো ঠিক আছে এই দুটা আমি কি কৰিলো দেখাই দিলো যে এটা সৰ্বসম হয় সৰ্বসম হোৱাৰ লগে লগে আমাৰ কি হ'ল AB ইকুৱেল টু BC হৈ গ'ল আকৌ আমি কি কৰিলো এই ত্ৰিভুজটো ললো এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটো ললো হয় নহয় এই ত্ৰিভুজ দুটা লৈ পিনে আমি দেখাই দিলো সৰ্বসম হোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ BC ইকুৱেল টু CD হৈ গ'ল সিমিলাৰলি আকৌ এই ত্ৰিভুজটো লগত এই ত্ৰিভুজটো ঠিক আছে আৰু এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটো এই গোটেই চাৰিটা ত্ৰিভুজ আমি লৈ পিনে কি কৰিলো ইটো সিটোৰ লগত সৰ্বসম হয় বুলি দেখাই দিলো তেতিয়াহ'লে কি হৈ যাব গোটেইকেইটা যদি সৰ্বসম হয় কি হৈ যাব AB BC CD DA গোটেইকেইটা আমাৰ কি হৈ যাব সমান হৈ যাব হয় নহয় সমান হৈ গ'লে আমাৰ চতুৰ্ভুজটো কি হৈ যাব বৰ্গ বুজি পালা এতিয়া আমি নেক্সট কুৱেশ্যনটো যাম ঠিক আছে কুৱেশ্যন নম্বৰ 6 ত আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 6 ত আমাক এটা সামন্তৰিক দিয়া আছে ঠিক আছে এতিয়া সামন্তৰিকটো আমি ইয়াত ড্ৰ কৰি লওঁ এটা সামন্তৰিক দিয়া আছে আমাক যে A B C D সামন্তৰিক দিয়া আছে লগতে আমাক এটা কৰ্ণ দিয়া আছে AC কৰ্ণ ঠিক আছে আৰু আমাক কৈছে যে এই কোণটো আৰু এই কোণটো সমান বুলি কৈছে গতিকে আমাক লিখি লওঁ আমাক দিয়া আছে কি দিয়া আছে angle CAD is equal to angle CAB বুলি দিয়া আছে ঠিক আছে এতিয়া আমাক কি কৰিব লাগে প্ৰথমতে আমি কি প্ৰুভ কৰিব লাগে কৰ্ণডালে C টোকো সমদ্বিখণ্ডিত কৰে বুলি প্ৰুভ কৰিব লাগে ঠিক আছে মানে এই কোণটো আৰু এই কোণটো সমান বুলি প্ৰুভ কৰিব লাগে এইটো কৰিবৰ কাৰণে আমি কি কৰিম এই দুটা ট্ৰায়াঙ্গল লৈ লওঁ আগতে ঠিক আছে ট্ৰায়াঙ্গল A B C আৰু ট্ৰায়াঙ্গল A C D ৰ পৰা আমি কি পাওঁ চাওঁ ঠিক আছে দুটা ট্ৰায়াঙ্গল চাওঁ দুটা ট্ৰায়াঙ্গলক যদি আমি এইটো ট্ৰায়াঙ্গল আৰু এইটো ট্ৰায়াঙ্গলক যদি আমি সৰ্বসম বুলি প্ৰুভ কৰি দিব পাৰো তেতিয়াহ'লে কি হৈ যাব আমাৰ অট'মেটিক্যালি এইটো এংগল ইকুৱেল হৈ যাব হ'ব নহ'ব কাৰণ দুটা ট্ৰায়াঙ্গল সমান নহয় জানো এতিয়া ট্ৰায়াঙ্গল ABC আৰু ACD পৰা আমি কি পাম এডাল আৰু এডাল সমান হ'ব কাৰণ আমাক কি বুলি কৈছে সামন্তৰিক বুলি কৈছে সামন্তৰিক কি হয় বিপৰীত বাহুবিলাক সমান হয় হয় নহয় কি হৈ যাব আমাৰ AB is equal to CD হয় নহয় আৰু লগতে এডালো সমান এডালৰ লগত এডাল সমান হয় নহয় AD is equal to BC আৰু লগতে মাজডাল কি হয় আমাৰ সাধাৰণ বাহু দুটাৰ কাৰণে সমান হ'ব AC আমাৰ কি হৈ যাব সাধাৰণ বাহু হয় নহয় গতিকে আমি কি লিখিব পাৰিম ট্ৰায়াঙ্গল ABC সৰ্বসম বা ইকুইভ্যালেন্ট ট্ৰায়াঙ্গল ACD হয় নহয় বাহু বৃদ্ধি অনুৰে বাহু বৃদ্ধি অনুৰে হয় নহয় যদি এইকেইটা সৰ্বসম হৈ যায় তেতিয়া আমাৰ কি হৈ যাব এই এংগলটো আৰু এই এংগলটো ইকুৱেল হ'ব হয় নহয় এংগল CAB is equal to এংগল ACD হয় নহয় ACD হৈ যাব CAB is equal to ACD আকৌ আমি CAB বুলি কি পাই আহিছিলো আৰু কি লগতে এইটো হ'ব হয় নহয় এই এংগলটো সমান হ'ব লগতে আমাৰ আৰু এটা এংগল কি হ'ব এই এংগলটো আৰু এই এংগলটো সমান হ'ব প্ৰথমতে আমি কি চালো এংগল CAB মানে এই এংগলটো আৰু ACD এই এংগলটো সমান হয় নহয় দুটা এংগল সমান আৰু লগতে আমাৰ কি হৈ যাব এই এংগলটো আৰু এংগলটো সমান হ'ব হয় নহয় এংগল কি হ'ব আমাৰ কি লিখিব পাৰিম CAD equals to angle ACB
পাৰিম নে নোৱাৰিম? লিখিব পাৰিম হয় নহয়? এতিয়া এইকেইটা সমান। আকৌ আমি কি পাই আহিছিলোঁ যে CAD ইজ ইকুৱেল টু CAB পাই আহিছোঁ নাই? গতিকে আমাৰ কি হৈ যাব? CAD ইজ ইকুৱেল টু CAB পাই আহিছিলোঁ, গতিকে আমি ইয়াক কি লিখিব পাৰিম? এংগল CAB ইজ ইকুৱেল টু ACB লিখিব পাৰিম হয় নহয়? কাৰণ CAD ইজ ইকুৱেল টু CAB, এইটোক আমি বহাই দিলোঁ। গতিকে এইটো যেনিবা তোমাক ইকুৱেশ্যন 1 দি দিয়া, এইটোক 2 দি দিয়া। ইকুৱেশ্যন 1 আৰু 2ৰ পৰা কি পাবা? 2ৰ পৰা কি পাবা? এংগল ACD ইজ ইকুৱেল টু এংগল ACB, তাৰমানে ACD এই কোণটো আৰু এই কোণটো সমান হয় নহয়? গতিকে কি হৈ যাব? ACA এংগল C সমদ্বিখণ্ডিত কৰে। বুজি পালা প্ৰথমৰটো? নেক্সট আমাক কি বুলি কৈছে কুৱেশ্যন নম্বৰ 2টোত? কৈছে যে ABCD এটা ৰম্বাস বুলি দেখাব লাগে। ঠিক আছে, ABCD ৰম্বাস দেখাবৰ কাৰণে কি কৰিব লাগিব আমি এতিয়া চোৱা, ৰম্বাস পেৰেলেলগ্ৰাম এটা সামন্তৰিক এটা কি হয়? বিপৰীত বাহুবিলাক সমান হয়। এই দুটা বাহু আৰু এই দুটা বাহু সমান। গতিকে আমি যিকোনো দুটা বাহু সমান বুলি প্ৰুভ কৰি দেখাই দিলে হ'ল আমাৰ হয় নহয়? এতিয়া সমান বুলি প্ৰুভ কৰি দেখাবৰ কাৰণে আমি কি কৰিব লাগিব? এই দুটা বাহু যিহেতু এই দুটা ট্ৰাইংগল যিহেতু সমান, গতিকে ট্ৰাইংগল আৰু ট্ৰাইংগল এইটো সৰ্বসম, গতিকে কি হৈ যাব আমাৰ? আৰু এই দুটা সৰ্বসম হৈ গ'ল আৰু ইহঁতৰ বিপৰীত বাহুবিলাক এই কোণটোৰ লগত এই কোণটো সমান, এই কোণটোৰ লগত এই কোণটো সমান হয় নহয়? গতিকে কি হৈ যাব? আৰু এই দুটাও সমান, ইটো এইটোৰ লগত এই দুটাও সমান, ইটো এইটোৰ লগত, গতিকে আমাৰ কি হৈ যাব? এই কোণটো আৰু এই কোণটো সমান হৈ যাব হয় নহয়? ইয়াত চোৱা দিয়া তোমালোকে, এতিয়া যদি আমি যদি ইয়াত আকৌ এবাৰ ড্ৰ কৰি লওঁ, আকৌ এবাৰ যদি তাক ড্ৰ কৰি লওঁ এনেকে, এতিয়া চোৱা তোমালোকে, এই কোণটোৰ লগত এই কোণটো সমান, এই কোণটোৰ লগত এই কোণটো সমান, আকৌ এই কোণটো সমান, এই কোণটো সমান, গতিকে আমাৰ এই কোণটো অট'মেটিকেলি সমান হৈ যাব, হ'ব নে নহ'ব? গতিকে কি লিখিব পাৰিম আমি ইয়াক? যদি ABCD দিয়া আছিলে এংগল DAC ইজ ইকুৱেল টু এংগল DCA বা ACD হয় নহয়? এই কোণটো সমান, এই কোণটো যদি সমান হৈ যায় কি হৈ যাব তেতিয়াহ'লে? AD ইজ ইকুৱেল টু CD হৈ যাব হয় নহয়? গতিকে আমি কি লিখিম? AD ইজ ইকুৱেল টু CD, গতিকে আমি কি লিখিব পাৰিম? এই দুটা যদি সমান হৈ যায় এইটো সেইটোৰ লগত, এই দুটা যদি ইটো লগত সমান হৈ যায়, আৰু অলৰেডি এইটো আৰু এইটো সমান, এইটো আৰু এইটো সমান, আৰু এই দুটা যদি ইটো লগত সমান হৈ যায় কি হৈ যাব তেতিয়াহ'লে? AB ইজ ইকুৱেল টু BC ইজ ইকুৱেল টু CD ইজ ইকুৱেল টু DA হয় নহয়? গতিকে কি হৈ যাব? ABCD এটা ৰম্বাস। বুজি পালা? নেক্সট এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো চাম। ঠিক আছে, কুৱেশ্যন নম্বৰ 7টোত আমাক কি দিয়া আছে? কুৱেশ্যন নম্বৰ 7ত আমাক কৈছে যে ABCD এটা ৰম্বাস। এটা ৰম্বাস আমি এনেকৈ ড্ৰ কৰি লওঁ। ঠিক আছে, এইটো দিছোঁ যেনিবা আমি নাম ABCD এটা ৰম্বাস। আমাক কি বুলি কৈছে? দেখুওৱা যে AC কৰ্ণই এংগল A আৰু C কোণ দুটা সমদ্বিখণ্ডিত কৰে। এই AC কৰ্ণই এংগল A আৰু C এইটো কোণ দুটা সমদ্বিখণ্ডিত কৰে, আৰু লগতে BD কৰ্ণই B আৰু D কোণ দুটা সমদ্বিখণ্ডিত কৰে। ঠিক আছে, BD টো পাছত কৰিম, আগতে আমি AC টো কৰি লওঁ। ঠিক আছে, আমাক কি বুলি কৈছে? ৰম্বাস বুলি কৈছে, হয় নে নহয়? ৰম্বাস হ'লে আমাৰ কি হয়? ABCD এটা ৰম্বাস। ঠিক আছে, ABCD এটা ৰম্বাস তেতিয়াহ'লে কি হৈ যাব আমাৰ? AB ইজ ইকুৱেল টু BC ইজ ইকুৱেল টু CD ইজ ইকুৱেল টু DA হয় নে নহয়? ABCD AB BC CD DA হৈ গ'ল, গোটেইকেইটা সমান, বাহুকেইটা সমান ৰম্বাসৰ, নহয় জানো? তেতিয়াহ'লে আমাৰ কি হ'ব? যদি বাহুকেইটা সমান হয়, এই কোণটো, এতিয়া যদি ট্ৰাইংগলটো চাওঁ, আমি প্ৰথমতে ট্ৰাইংগল ACD ৰ পৰা চাওঁ হা। ট্ৰাইংগল ACD ৰ পৰা, ACD ট্ৰাইংগলৰ পৰা কি হৈ যাব? এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, ঠিক আছে, AD ইজ ইকুৱেল টু CD, এইটো বাহু আৰু এইটো বাহু সমান, এই দুটা সমান হৈ গ'লে আমাৰ এই কোণটো সমান হ'ব, কাৰণ এই দুটা কি হয়? সমদ্বিবাহু ত্ৰিভুজ। therefore এংগল DAC is equal to angle DCA. DAC is equal to angle DCA, এই এংগলটো আৰু এংগলটো সমান হ'ব। সিমিলাৰলি আকৌ ট্ৰাইংগল যদি আমি ABC ৰ পৰা চাওঁ, ট্ৰাইংগল ABC ৰ পৰা চাওঁ, এডাল বাহু সমান, গতিকে আমাৰ কি হৈ যাব? এই কোণটো সমান হ'ব হয় নে নহয়? এংগল BCA
ইজ ইকুৱেল টু এংগল BAC হয় নহয় এই কোণকেইটা সমান হ'ব এতিয়া এইটো ইকুৱেশ্যন নম্বৰ আমি কি দি দিম 1 দি দিম আৰু ইকুৱেশ্যন নম্বৰ এইটো 2 দি দিম আকৌ আমাক কি বুলি কৈছে ৰম্বাস বুলি কৈছে ৰম্বাস হ'লে কি হৈ যাব আকৌ কি লিখিব পাৰিম আমি AB parallel to CD হয় নহয় আৰু কি হৈ যাব AC ছেডক এনেকৈ যদি চোৱা এডাল AB যেনিবা এডাল CD আৰু AC ছেডক গতিকে আমাৰ কি হৈ যায় এই কোণটো সমান হয় নহয় ছেডক হ'লে এতিয়া আমাৰ তেতিয়াহ'লে কি হৈ যাব এই কোণটো আৰু এই কোণটো সমান হৈ যাব হয় নহয় এতিয়া এংগল BAC is equal to এংগল কি হৈ যাব DCA আৰু কি হৈ যাব এংগল BAC এইটো আৰু এইটো লিখিলো হয় নহয় BAC আৰু DCA লিখিলো আকৌ এইটো লিখিব পাৰিম DAC হয় নহয় এংগল DAC মানে এই কোণটো DAC is equal to এংগল BCA হয় নহয় এতিয়া যদি ইয়াৰ পৰা যদি চোৱা তোমালোকে কি পাবা এতিয়া চোৱা এইটো ইকুৱেশ্যন নম্বৰ 3 দিছো যেনিবা এইটো ইকুৱেশ্যন নম্বৰ 4 দি দিছো ঠিক আছে ইয়াৰ পৰা যদি চোৱা তোমালোকে কি পাবা DAC is equal to DCA আকৌ DCA is equal to কি হয় BAC হয় নহয় এই দুটা 1 আৰু 3 পৰা যদি চোৱা ইকুৱেশ্যন নম্বৰ 1 আৰু 3 পৰা কি পাবা DAC আৰু DCA DAC is equal to BAC হয় নহয় DAC is equal to BAC আকৌ 1 আৰু 4 যদি পৰা যদি চোৱা কি পাবা 1 আমাৰ কি আছিলে DCA আৰু ইয়াত DAC দুটা একে আছে গতিকে DCA equal to এংগল BCA এংগল DCA is equal to এংগল BCA হয় নহয় গতিকে আমি কি লিখিব পাৰিম মানে এই এংগলটো DCA BCA এংগলটো আৰু DAC আৰু BAC এংগলটো এইটো এংগল সমান এইটো এংগল সমান হয় নহয় গতিকে কি লিখিব পাৰিম ACA এংগল A আৰু এংগল C সমদ্বিখণ্ডিত কৰে হয় নহয় ACA কৰে সিমিলাৰলি আমি আকৌ যদি এনেকৈ এটা ৰম্বাস ড্ৰ কৰো আমি কি লৈছিলো ABCD লৈছিলো এতিয়া BD যদি এনেকৈ ড্ৰ কৰো ইয়াতো আমি তেনেকৈ দেখাব পাৰিম হয় নহয় এতিয়া ট্ৰায়াংগল ABD আৰু ট্ৰায়াংগল BCD ABD আৰু BCD আমি কি দেখাব পাৰিম আমি দেখাব পাৰিম যে AD আৰু AB সমান হয় নাই ABD আৰু BCD পৰা চাওঁ আমি কি পাম আমি AD is equal to AB হয় নাই গতিকে এংগল গতিকে এইটো এংগল সমান হ'ব গতিকে এংগল ADB is equal to এংগল ABD হয় নহয় আকৌ যদি তোমালোকে যদি ইফালৰ পৰা যদি চোৱা BC is equal to CD গতিকে কি হৈ যাব আমাৰ এই এংগলটো আৰু এই এংগলটো সমান হৈ যাব হ'ব নহ'ব CDB এংগল CDB is equal to এংগল কি হৈ যাব CBD হয় নহয় এতিয়া যদি আকৌ যদি চোৱা তোমালোকে এডাল কি হয় এডাল প্যাৰেলাল নহয় জানো AB parallel to CD গতিকে কি হৈ যাব এইটো ইকুৱেশ্যন যদি আমাৰ আকৌ যদি A দি দিয়া এইটো ইকুৱেশ্যন যদি B দি দিয়া ঠিক আছে AB parallel to CD গতিকে আমাৰ কি হ'ব আৰু এডাল কি হয় AB parallel to CD আৰু BD আমাৰ কি হৈ যাব ছেডক গতিকে আমাৰ কি হৈ যাব এংগল এইটো ইকুৱেল আৰু এইটোৰ লগত এইটো ইকুৱেল নহয় জানো এংগল ADB is equal to এংগল CBD হয় নহয় এইটো আৰু এইটো ইকুৱেল হৈ যাব আকৌ এইটো আৰু এইটো ইকুৱেল হৈ যাব হয় নহয় এংগল ABD equal to এংগল CBD নহয় নহয় ADB is equal to CBD ঠিক আছে আকৌ ABD
ABD is equal to angle ABD CDB হয় নহয় এটো C আৰু এটো D গতিকে আমি কি কৰিম therefore কি হৈ যাব আমাৰ angle ABD is equal to angle CBD হয় নহয় ABD is equal to CBD আকৌ angle ADB is equal to angle CDB হয় নহয় গতিকে কি হৈ যাব therefore BDA angle B আৰু angle D সমদ্বিখণ্ডিত কৰে ঠিক আছে বুজি পালা নেক্সট আমি কোৱেশ্চন নম্বৰ 8 টো চাম ঠিক আছে কোৱেশ্চন নম্বৰ 8 টোত আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 8 ত আমাক দিয়া আছে যে ABCD এটা আয়ত ঠিক আছে ABCD এটা আয়ত আমাক দিয়া আছে আমি আয়তটো আগতে ড্ৰ কৰি লওঁ A B C D এটো আয়ত আমাৰ ঠিক আছে আমাক কি বুলি কৈছে ইয়াৰ AC কৰ্ণয় AC কৰ্ণয় ৰাখিলো আমি A আৰু C কোন দুটা AC কৰ্ণয় A আৰু C কোন দুটা সমদ্বিখণ্ডিত কৰে ঠিক আছে এতিয়া A B C D আয়ত বুলি আমাক কোৱা আছে আয়ত মানে কি প্ৰথমতে কি আয়ত মানে আমি কি কি হ'ব বিপৰীত বাহুবোৰ সমান হ'ব আৰু সমান্তৰাল হ'ব হয় নহয় আমি লিখি লওঁ ইয়াত কি কি দিয়া আছে এইটা আগত লিখি লওঁ দিয়া আছে A B C D এটা আয়ত হয় নহয় গতিকে কি হ'ব AB parallel to CD আৰু AB equal to CD হয় নহয় এডাল বাহু আৰু এডাল বাহু parallel হ'ব আৰু সমান হ'ব আকৌ আৰু কি হ'ব এডাল এই ক্ষেত্ৰত এনেকৈ হ'ব সেম হ'ব হয় নহয় BC আৰু D এর ক্ষেত্ৰত BC parallel to AD আৰু BC is equal to AD হ'ব আকৌ আমাক কি বুলি কৈছে এই AC ৰেখা এটা সমদ্বিখণ্ডিত কৰে বুলি কৈছে হয় না এই কোণটো আৰু C কোণটো আকৌ আমাক কি হ'ব angle DAC is equal to angle BAC হয় নহয় এই কোণটো কথা কৈছে এই কোণটো সমদ্বিখণ্ডিত angle DCA is equal to angle BCA হয় নহয় এটা আমাক প্ৰশ্নত দিয়া আছে আৰু কিবা দিয়া আছে নেকি দেখুৱা যে ABCD এটা বৰ্গ আমাৰ একো দিয়া নাই আমাক কৈছে যে প্ৰথমতে দেখুৱাব লাগে ABCD এটা বৰ্গ দেখাব হ'লে কি কি দেখাব লাগিব যে আমাৰ গোটেই চাৰিডাল বাহু সমান হয় নহয় আমি কি দেখাব লাগিব বৰ্গ দেখাবৰ কাৰণে AB is equal to BC is equal to CD is equal to DA বুলি দেখাব লাগিব AB parallel to CD কেনেকৈ দিয়া আছে কাৰণ AB আৰু CD ABCD এটা আয়ত হয় আয়ত হ'লে তাৰ বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় parallel to CD আৰু আমাক AB আৰু যদি parallel to CD যদি হয় তাত ছেদক কি হৈ যাব আমাৰ AC এডাল হৈ যাব আমাৰ কি ছেদক হয় নহয় এটা AC যদি ছেদক হৈ যায় এনেকৈ যদি দুটা বাহু থাকে ঠিক আছে আৰু এডাল যদি ছেদক এনেকৈ যায় তেতিয়া আমাৰ কি হৈ যায় বিপৰীত কোণবিলাক আমাৰ কি হৈ যায় সমান হৈ যায় হয় নহয় বিপৰীত কোণবোৰ আমাৰ কি হয় সমান হয় গতিকে আমি ইয়াত কি লিখিব পাৰিম যে angle DAC is equal to এই এংগলটো আৰু এই এংগলটো সমান হ'ব angle BCA হয় নহয় এই এংগলটো সমান এই এংগলটো আৰু এই এংগলটো সমান হয় নহয় তাৰ আকৌ এই এংগলটো আৰু এই এংগলটো সমান হ'ব angle DCA is equal to angle BAC হয় নহয় DCA আৰু BAC সমান হ'ব এতিয়া এই চাৰিটা এইটো যেনিবা ইকুৱেশ্যন নম্বৰ 1 লৈ লোৱা ইকুৱেশ্যন নম্বৰ 2 লৈ লোৱা ইকুৱেশ্যন নম্বৰ 3 লৈ লোৱা আৰু এইটো ইকুৱেশ্যন নম্বৰ 4 লৈ লোৱা ঠিক আছে এই চাৰিটাৰ পৰা যদি চোৱা DAC is equal to BAC গতিকে আমাক DAC ইয়াত কোনটো আছে DAC এটো হয় DAC is equal to BCA আৰু ইয়াত DAC is equal to BAC হয় নহয় এটা BAC is equal to BCA লিখিব পাৰো BAC is equal to BCA মানে ইকুৱেশ্যন নম্বৰ 1 আৰু
3 পৰা আমি কি লিখিব পাৰো এংগল BAC is equal to angle BCA হয় নহয় angle BAC is equal to এটো BAC is equal to angle BCA গতিকে এটো যদি angle সমান হয় তেতিয়াহলে আমাৰ কি হৈ যাব AB is equal to BC হ'ব নাই therefore AB is equal to BC হয় নহয় AB is equal to BC মানে এডাল AB আৰু BC এডাল সমান হয় নহয় AB আৰু BC সমান তাৰ পাছত যদি তোমালোকে এটো কোন শাখা দেখালো আমি এই কোন এটা দেখাব লাগে DCA আৰু DAC DCA আছে আমাক ইয়াত আৰু DAC আছে আমাক ইয়াত ঠিক আছে এটা চোৱা 2 আৰু 3 পৰা যদি চোৱা তোমালোকে ইকুৱেশ্যন নাম্বাৰ 2 আৰু 3 পৰা যদি চোৱা কি পাবা ইকুৱেশ্যন নাম্বাৰ 2 আৰু 3 পৰা 2 ত আমাক কি আছে BCA আৰু BCA দুটা সমান গতিকে DCA DAC পাবা হয় নহয় angle DCA angle DAC এইটা হয় নহয় DAC আৰু এটো DCA DAC আৰু DCA হলে আমাৰ কি হৈ যাব এটা বাহু সমান হ'ব হয় নহয় DAC আৰু DCA হলে এটা বাহু সমান হ'ব কাৰণ সমদ্বিবাহু ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজ হলেহে এইকেইটা কোণ সমান হয় গতিকে আমাৰ কি হৈ যাব CD is equal to DA হয় নহয় গতিকে CD is equal to DA হয় নহয় এতিয়া যদি তোমালোকে যদি আমাক ওপৰত কোৱেশ্যনত কি দিয়া আছিল আমাক কোৱেশ্যনত দিয়া আছিল যে AB is equal to CD AB is equal to CD আৰু BC is equal to AD হয় নহয় BC is equal to AD AB is equal to CD BC is equal to AD বুলি দিয়া আছিল গতিকে আমাৰ কি হৈ যাব therefore আমি লিখিব পাৰো যে AB is equal to BC is equal to CD লিখিব পাৰো is equal to DA মানে গোটেইটা সমান নহয় জানো এই গোটেই চাৰিটা যদি সমান হৈ যায় কি হৈ যাব therefore AB CD এটা বৰ্গ হয় নহয় গতিকে আমাৰ এটো প্ৰমাণ হৈ গল 8 নম্বৰ 1 টো যে ABCD এটা বৰ্গ বুলি প্ৰমাণ হৈ গল হয় নহয় 2 নম্বৰটো কি বুলি কৈছে আমাক BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে বুলি দেখাব কৈছে ঠিক আছে আকৌ আমি 2 নম্বৰ কোৱেশ্যনটো কৰিবৰ কাৰণে আমি ড্ৰ কৰি লম ইয়াতে কোৱেশ্যন নম্বৰ 2 টো আমি ইয়াতে বৰ্গটো আকৌ ড্ৰ কৰি লওঁ আমি বৰ্গ বুলি প্ৰুভ কৰি দিলো গতিকে এটা কি হৈ গলি বৰ্গ হৈ গল যদি আমি চাওঁ A B C D এটা আমাক কি বুলি কৈছে BD কৰ্ণই BD কৰ্ণই এংগল B আৰু এংগল D সমদ্বিখণ্ডিত কৰে বুলি দেখাব কৈছে হয় নাই BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে বুলি এতিয়া B আৰু D কোণক সমদ্বিখণ্ডিত কৰে বুলি দেখাবলৈ আমি কি দেখাব লাগিব এই কোণটো আৰু এই কোণটো সমান এই কোণটো আৰু এই কোণটো সমান বুলি আমি দেখাব লাগিব হয় নহয় তো আমি কেনেকৈ দেখাম এতিয়া আমি জানো যে আমি অলপ আগত প্ৰুভ কৰিলো ABCD এটা কি হয় বৰ্গ হয় নহয় ABCD এটা বৰ্গ হয় নহয় যদি ABCD এটা বৰ্গ হয় তেতিয়াহলে আমাৰ কি হৈ যাব এডাল আৰু এডাল সমান হ'ব AB is equal to AD হয় নহয় গতিকে আমি কি লিখিব পাৰিম angle ADB is equal to angle ABD যদি আমি ইকুৱেশ্যন নম্বৰ 1 দি দিলো ঠিক আছে আকৌ এফালেও সিমিলাৰ হ'ব আকৌ আমাৰ কি হৈ যাব BC is equal to CD হয় নহয় BC আৰু CD যদি ইকুৱেল হৈ যায় আমাৰ কি হৈ যাব angle CDB is equal to angle CBD হয় নহয় এইটো ইকুৱেশ্যন নম্বৰ মই 2 দিলো যেনিবা ঠিক আছে ইকুৱেশ্যন নম্বৰ 2 দিলো এইটো এংগল সমান আৰু এইটো এংগল সমান আকৌ আমি কি লিখিব পাৰো এটা চোৱা তোমালোকে লিখিব পাৰো যে আমি AB আৰু CD আমাৰ কি হয় প্যাৰেলাল হয় আকৌ কি হ'ব AB প্যাৰেলাল টু CD হয় নহয় AB আৰু CD যদি প্যাৰেলাল হৈ যায় আমাৰ কি হৈ যাব তাৰ লগতে কি হৈ যাব BD ছেদক হয় নহয় গতিকে আমি কি পাম তাৰ পৰা এই এংগলটো CDB is equal to angle ABD হয় নহয় আকৌ এটা পাম CBD angle
CBD is equal to angle ADB. পাম নে নাপাম? এইটো যদি ইকুৱেশ্যন নাম্বাৰ 3 আৰু যদি 4 দি দিয়া হয়, ঠিক আছে, এতিয়া তোমালোকে যদি চোৱা আমি কি বুলি দেখাব লাগে, এই কোণটো আৰু এই কোণটো সমান বুলি দেখাব লাগে, হয় নহয়? ইয়াৰ পৰা যদি চোৱা ADB is equal to ABD 1 আৰু 3 পৰা যদি চোৱা ABD সমান, ইকুৱেশ্যন নাম্বাৰ 1 আৰু 3 পৰা কি হৈ যাব আমাৰ এংগল ADB মানে ADB এইটো আৰু CDB, হয় নাই? ADB আৰু CDB সমান হ'ব, কাৰণ এইফালে দুটা সমান। ADB is equal to angle CDB, হয় নহয়? এইটো পাই গ'লো সমান। তাৰপিছত আকৌ আমাক কি দেখাব লাগিব? ABD আৰু CBD, ঠিক আছে? ABD ক'ত আছে? ABD ইয়াত আছে আৰু CBD দেখাব লাগে, হয় নাই? ABD ইয়াত আছে, গতিকে আমাৰ কি হৈ যাব? এইটো চোৱা CBD, এইটো CDB আৰু CDB নহয় জানো? 2 আৰু 3 পৰা যদি চোৱা তোমালোকে 2 আৰু 3 পৰা যদি তোমালোকে চোৱা কি পাবা? CDB এইটো CDB, গতিকে CBD is equal to ABD, CBD এইটো is equal to ABD এইটো, হয় নহয়? CBD is equal to ABD, angle CBD is equal to angle ABD, হয় নহয়? গতিকে আমি কি লিখিব পাৰো ইয়াৰ পৰা? Therefore BD কৰ্ণয় angle B আৰু angle D কি কৰে? সমদ্বিখণ্ডিত কৰে। বুজি পালা? নেক্সট এতিয়া আমি কোৱেশ্যন নম্বৰ 9 টো চাম, ঠিক আছে? কোৱেশ্যন নম্বৰ 9 ত আমাক কি বুলি কৈছে? এটা পেৰালেলগ্ৰাম দিয়া আছে, এটা সামন্তৰিক দিয়া আছে। সামন্তৰিকটো এটা ড্ৰ কৰি লওঁ, ঠিক আছে? এনেকৈ এটা সামন্তৰিক দিয়া আছে। তো সামন্তৰিকটো হৈছে আমাৰ ABCD দিয়া আছে, ঠিক আছে? এনেকৈ A আৰু এনেকৈ দিয়া আছে P পইণ্টটো, এনেকৈ আমাক দিয়া আছে কি? C পৰা এনেকৈ দিয়া আছে এইটো Q, এনেকৈ কানেক্ট কৰি দিছে আৰু এনেকৈ কানেক্ট কৰি দিয়া আছে, ঠিক আছে? এতিয়া আমাক কি দেখাব লাগে? প্ৰথমতে কোৱেশ্যনটো আমাক কি বুলি কৈছে চাই লওঁ। ABCD সামন্তৰিকৰ BD কৰ্ণৰ ওপৰত P আৰু Q বিন্দু এনেভাৱে লোৱা হ'লে DP is equal to BQ, এইটো মানে DP এই লেন্থটো আৰু BQ এই লেন্থটো আমাক সমান বুলি কৈ দিছে, ঠিক আছে? গতিকে আমি লিখি লওঁ, দিয়া আছে আমাক কি? DP is equal to আমাক দিয়া আছে BQ, ঠিক আছে? আৰু আমাক একো দিয়া নাই বিশেষ। আৰু ABCD সামন্তৰিক কৈছে, সামন্তৰিক ABCD টো সামন্তৰিক হয়, দিয়া আছে ABCD টো সামন্তৰিক। সামন্তৰিক হ'লে আমাৰ কি হৈ যাব? AD আৰু BC পেৰেলেল হৈ যাব আৰু ইকুৱেল হৈ যাব। আৰু আমি কি লিখিব পাৰো? AD is equal to BC আৰু AD পেৰেলেল টু BC, হয় নহয়? এইটো হ'ব। লগতে আমি কি লিখিব পাৰো? AB is equal to DC আৰু AB পেৰেলেল টু DC, ঠিক আছে? এতিয়া আমি নিজে এজিউম কৰি লিখিব পাৰো, কাৰণ এইটো ABCD এটা সামন্তৰিক হয়, ঠিক আছে? এতিয়া আমি প্ৰমাণ কি কৰিব লাগে? যে প্ৰথমতে আমাক প্ৰমাণ কৰিবলৈ কি হৈছে? 1 নম্বৰত যে ট্ৰায়েংগল APD সৰ্বসম ট্ৰায়েংগল CQD বুলি প্ৰমাণ কৰিব লাগে আমাক, 1 নম্বৰ কৈছিলো, ঠিক আছে? এতিয়া আমি কি কৰিম? আমাক মানে কোনকেইটা ট্ৰায়েংগলৰ কথা কৈছে ইয়াত চাই লওঁ। এই ট্ৰায়েংগলটো APD, ঠিক আছে? আৰু এই ট্ৰায়েংগলটো সৰ্বসম বুলি আমাক প্ৰমাণ কৰিব লাগে। এতিয়া আমি জানো নহয় যে এইটো সামন্তৰিক, সামন্তৰিক হ'লে কি হৈ যাব? এই বাহুডাল আৰু এই বাহুডাল আমাৰ সমান হৈ যাব, হয় নহয়? AD is equal to BC, এইটো সমান। আৰু আমাক লগতে কি কৈছে? এইডাল সমান বুলি কৈছে, DP is equal to BQ বুলি কৈছে, হয় নাই? DP is equal to BQ, এডাল সমান। লগতে এই কোণটো আমাৰ আৰু এই কোণটো আৰু এই কোণটো সমান হ'ব, হয় নহয়? কেনেকৈ সমান হ'ব? কাৰণ এইকেইটা একান্তৰ কোণ, হয় নহয়? এংগল QBC
angle QBC is equal to angle PDA. PDA হয় নহয় QBC equal to angle PDA এটা কি হয়ে যাব আমার একান্তৰ কোণ হয় নহয় গতিকে আমাৰ কি হৈ যাব ট্ৰায়াঙ্গল APD ইকুইভ্যালেন্ট টু ট্রায়াঙ্গল CQB হৈ যাব আমাৰ বুজি পালা তিনটা কন্ডিশন আমি মিট হৈ গল কেনেকৈ মিট হল AD ইকুয়াল টু BC এটা আমাৰ কি হৈ যায় আমি ইয়াত আগতে চাই থৈছো কাৰণ সামন্দ্ৰিক বিপৰীত বাহুটো সমান DP আৰু BQ ইকুয়াল আমাক বুলি দিয়া আছিল ইকুৱেশ্যনত আৰু লগতে আমি কি কৰিলো A এংগলটো লগত A এংগলটো ইকুয়াল টু A এংগল হৈ যাব কাৰণ AD আৰু BC প্যাৰেলাল হয় নাই এডাল AD আৰু BC প্যাৰেলাল হয় AD আৰু BC প্যাৰেলাল আৰু যদি এনেকৈ থাকে তেতিয়াহ'লে আমাৰ কি হৈ যায় A এংগলটো আৰু A এংগলটো সমান নহয় জানো এটা যদি ছেদক থাকে বুজি পালা হৈ গল নেক্সট এতিয়া আমাক নেক্সট কোৱেশ্যনটো আমাক কি বুলি কৈছে কোৱেশ্যন নম্বৰ 2 2টোত আমাক কি সুধিছে ইয়াতে কৰো সাইডতে 2টোত আমাক কৰিব কৈছে যে AP CQ বুলি দেখাব লাগে AP মানে এডাল আৰু এডাল CQ হ'ব হয় নহয় কাৰণ যেহেতু ট্ৰায়াঙ্গল APD ইকুইভ্যালেন্ট টু ট্ৰায়াঙ্গল CQB therefore আমি কি লিখিব পাৰো AP is equal to আমি কি লিখিব পাৰো CQ কেনেকৈ লিখিব পাৰিম CPCT অনুসৰি corresponding points of congruent triangles এটা আমাৰ হৈ গল 2 নম্বৰটো একদম ইজি 2 নম্বৰটো নেক্সট কোৱেশ্যন নম্বৰ 3 টোত আমাক কি বুলি কৈছে 3 টোত আমাক কৈছে যে ট্ৰায়াঙ্গল AQB আৰু ট্ৰায়াঙ্গল CPD আমি লিখিম ট্ৰায়াঙ্গল AQB সৰ্বসম অফ ট্ৰায়াঙ্গল CPD বুলি আমি প্ৰমাণ কৰিব লাগে তে AQB কোনটো AQB মানে এতিয়া আমাক কৈছে এই ট্ৰায়াঙ্গল মই এটা হোৱাইট কালাৰে ড্ৰ কৰি দিছো AQB এই ট্ৰায়াঙ্গলটো আৰু CPD এই ট্ৰায়াঙ্গলটো বুজি পালা এই দুটা আমাক কৰিব কৈছে এটা এটা কৰিব কাৰণে আমি কেনেকৈ জানো AB আৰু এডাল AB আৰু CD সমান হয় নহয় AB আৰু CD সমান আমি জানো AB is equal to CD হয় নহয় আকৌ এটো জানো আমি এই দুটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত যে এডাল BQ is equal to PD হয় নহয় বা DP is equal to BQ আমাক দিয়া আছিল এতিয়া এডাল আৰু এডাল মিলি গল লগতে আমাৰ ইয়াৰ মাজৰ কোণটো লাগে আমাক এতিয়া বাহু কোণ বাহু হৈ যাব গতিকে আমাৰ ABQ এটো কোণ আৰু এটো কোণো সমান হ'ব কেনেকৈ সমান হ'ব কাৰণ AD প্যাৰেলাল টু BC হয় আৰু এডাল ছেদক হয় নহয় জানো গতিকে ABQ এংগল ABQ ইকুৱেলছ আমাৰ কি হৈ যাব ABQ ইকুৱেল টু DPC নহয় PDC হয় না এই এংগলটোৰ কথা কৈছো আমি PDC বা CDP এংগল CDP বুলি লিখি দিও ঠিক আছে কেনেকৈ হ'ব এটো একান্তৰ কোণ ঠিক আছে তোমালোকে লিখি লব ভালকে গতিকে আমি কি বুলি ক'ব পাৰিম কনক্লুজন কি দিব পাৰিম যে ট্ৰায়াঙ্গল AQB সৰ্বসম ট্ৰায়াঙ্গল অফ এংগল ট্ৰায়াঙ্গল CPD বুজি পালা এই প্ৰমাণ হৈ গল আমাৰ 3 নম্বৰটো 3 নম্বৰটো হৈ গল 1 নম্বৰটো আমি কৰিলো 2 নম্বৰটো কৰিলো 3 নম্বৰটো কৰিলো যে আমাক কি বুলি কৈছে AQ is equal to CP বুলি প্ৰমাণ কৰিব লাগে AQ কোনডাল আছিলে এডাল হয় নহয় আৰু এডাল CP হ'ব AQ is equal to CP হ'ব কেনেকৈ হ'ব কাৰণ এই দুটা ট্ৰায়াঙ্গল সৰ্বসম হয় এই দুটা এই ট্ৰায়াঙ্গল দুটাই বাহু হয় 4 নম্বৰটো লিখি দিও আমাক কি প্ৰমাণ কৰিব লাগে কৈছিলে যে AQ is equal to CP বুলি প্ৰমাণ কৰিব কৈছিলে হয় নহয় গতিকে আমি কি লিখিব পাৰিম যেহেতু ট্ৰায়াঙ্গল AQB সৰ্বসম ট্ৰায়াঙ্গল CPD therefore AQ is equal to CP হ'ব নহ'ব কিয় কেনেকৈ হ'ব CPCD অনুসৰি হয় নহয় AQ এডাল আৰু এডাল সমান হ'ব আমাক লাষ্টত আকৌ কি বুলি কৈছে যে আমাক প্ৰমাণ কৰিবলৈ কৈছে যে APCQ এটা সামন্তৰিক APCQ এই মাজৰটো মই AP এটো CQ এটো এটা সামন্তৰিক বুলি প্ৰমাণ কৰিব কৈছে আমাক আমি জানো যে
কিউ ইজ ইকুৱেল টু চি পি পালো এতিয়া আমি হয় নাই এতিয়া জাষ্ট কৰিলো এ কিউ ইজ ইকুৱেল টু চি পি 5 নম্বৰটো লিখো এ কিউ ইজ ইকুৱেল টু চি পি হয় নহয় এডাল এডাল সমান হয় নে নহয় লগতে এ পি ইজ ইকুৱেল টু কিউ চি আমি এটা প্ৰমাণ কৰি থৈছো আগতে হয় নাই এ পি ইজ ইকুৱেল টু কিউ চি ক'ত লিখিছিলো এইটো চোৱা এ পি ইজ ইকুৱেল টু চি কিউ এ পি ইজ ইকুৱেল টু চি কিউ হয় নহয় আমি এইটো জানো এডাল সমান এডাল এডাল লগত সমান আৰু এডাল এডাল লগত সমান হয় নহয় যদি এডাল আৰু এডাল সমান হয় ঠিক আছে তেতিয়াহ'লে কি হৈ যাব এডাল আৰু এডাল পেৰেলেল হৈ যাব নাই কাৰণ দুটাৰ ডিষ্টেন্স সমান ডিষ্টেন্সত আছে হয় নহয় আৰু এডাল আৰু এডাল যদি ইকুৱেল হয় তেতিয়াহ'লে এডাল আৰু এডাল পেৰেলেল হ'ব হয় নহয় এ পি আৰু চি চি কিউ পেৰেলেল হ'ব কাৰণ দুডাল সমান ডিষ্টেন্সত আছে হয় নহয় গতিকে আমি কি লিখিব পাৰিম therefore এ পি চি কিউ এটা সামন্তৰিক ঠিক আছে বুজি পালা এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 9 টো হৈ গ'ল এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 10 টো চাম ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 10 টো চাওঁ কুৱেশ্যন নম্বৰ 10 ত আমাক কি সুধিছে আমাক এটা সামন্তৰিক দিয়া আছে ঠিক আছে সামন্তৰিকটো আমি ড্ৰ কৰি লওঁ আগতে এনেকৈ এটা সামন্তৰিক দিয়া আছে এ বি চি ডি ঠিক আছে আৰু আমাক কি কৈছে ইয়াৰ পৰা এটা লম্ব ড্ৰ কৰিছে ইয়ালে লম্ব ড্ৰ কৰিছে এই পইণ্ট হৈছে পি আৰু ইয়াৰ পৰা এটা লম্ব ইয়াত এইটো হৈছে আমাক কিউ ঠিক আছে এইটো 90 ডিগ্ৰী হয় ঠিক আছে এতিয়া আমাক প্ৰশ্নটো কি বুলি সুধিছে এ বি চি ডি এটা সামন্তৰিক বি ডি কৰ্ণৰ ওপৰত এ আৰু চি শীৰ্ষবিন্দুৰ পৰা ক্ৰমে এ পি আৰু চি কিউ লম্ব টনা হ'ল দেখুওৱা যে এইটো সামন্তৰিক বুলি কৈছে আমাক নহয় জানো সামন্তৰিক বোলে কি হৈ যাব আমাৰ দিয়া আছে এ বি চি ডি এটা সামান্তৰিক হয় নহয় এ বি চি ডি এটা সামান্তৰিক হয় গতিকে আমাৰ কি হৈ যাব এ ডি ইজ ইকুৱেল টু বি চি আৰু এ ডি পেৰেলেল টু বি চি তাৰপিছত এ বি ইজ ইকুৱেল টু চি ডি আৰু এ বি পেৰেলেল টু চি ডি হয়নে নহয় তাৰপিছত আমাক কি বুলি দিয়া আছে বি ডি কৰ্ণ বি ডি আমাক কি বুলি দিয়া আছে কৰ্ণ ঠিক আছে আমাক প্ৰথমতে আমাক কি দেখাব লাগে যে ট্ৰাইংগল প্ৰথমতে দেখাব লাগে যে ট্ৰাইংগল এ পি বি ইকুইভেলেন্ট টু ট্ৰাইংগল চি কিউ ডি মানে এ পি বি মানে এই ট্ৰাইংগলটো ৰেড ডালটি দেখাই দিওঁ এই ট্ৰাইংগলটো এ পি বি চি কিউ ডি এই ট্ৰাইংগলটোৰ লগত ইকুইভেলেন্ট বা সৰ্বসম হয় বুলি দেখাব লাগে ঠিক আছে আমি ইয়াৰ পৰা চাওঁ এতিয়া যিহেতু সামন্তৰিক হয় এ বি ইজ ইকুৱেল টু চি ডি ডাইৰেক্টলি দেখাই আছে আমাক নহয় জানো এ বি ইজ ইকুৱেল টু চি ডি এইটো কিহৰ কাৰণে হ'ল বিপৰীত বাহু হয় নহয় এ বি ইজ ইকুৱেল টু চি ডি তাৰ পাছত আমি কি লিখিব পাৰিম এই এংগলটো আৰু এই এংগলটো ইয়াৰ সমান হয় নহয় এংগলটো এইটো এংগল সমান হ'ব নহ'ব কাৰণ দুটা 90 ডিগ্ৰী এংগল এ পি বি APB is equal to angle CQD হয় নহয় এই ট্ৰায়াঙ্গল যদি তোমালোকে যদি এনেকৈ চোৱা বেলেগ বেলেগকৈ যদি চোৱা এইটো 90 ডিগ্ৰী আমাৰ হয় নহয় ইয়াত এইটো 90 ডিগ্ৰী ঠিক আছে
হৈছে এ পি বি ডি কিউ চি ঠিক আছে 90 ডিগ্ৰী এটা ছুটি বাহুডাল এটা এইফালে ছুটি বাহুডাল ঠিক আছে এইটো 90 ডিগ্ৰী হৈছে এইটো 90 ডিগ্ৰী হৈছে তাৰোপৰি আমি কি হয় এই কোণটো আৰু এই কোণটো সমান হ'ব নহ'ব মানে এই বি কোণটো আৰু এই কোণটো সমান হ'ব নহ'ব কেনেকৈ সমান হ'ব কাৰণ এডাল এ বি পেৰেলেল টু চি ডি আৰু এই কোণটো আৰু এই কোণটো এইটো কাৰণে একান্তৰ কোণ নহয় জানো এংগল চি ডি কিউ বা কিউ ডি চি এংগল কিউ ডি চি ইজ ইকুৱেল টু কি হৈ যাব এংগল পি এ বি পি হয় নহয় এ বি পি কেনেকৈ হৈ যাব এইটো একান্তৰ কোণ হয় নহয় গতিকে আমি কি লিখিব পাৰিম ট্ৰাইংগল এ পি বি সৰ্বসম ট্ৰাইংগল চি কিউ ডি হয় নহয় লিখিব পাৰিম 2 নম্বৰটো আমাক কি বুলি কৈছে এ পি ইজ ইকুৱেল টু চি কিউ বুলি দেখাব লাগে যদি এইটো সৰ্বসম হয় এডাল আৰু এডাল সমানেই হ'ব অবভিয়াছলি মানে এডাল আৰু এডাল সমান হ'ব অবভিয়াছলি হয় নহয় দুটা যদি সৰ্বসম হয় চি পি চি টি অনুসৰি 2 নম্বৰটো যিহেতু ট্ৰাইংগল এ পি বি ইকুইভেলেণ্ট টু ট্ৰাইংগল চি কিউ ডি ঠিক আছে এ পি বি ইকুইভেলেণ্ট টু ট্ৰাইংগল চি কিউ ডি therefore AP is equal to CQ CP CT অনুসৰি হয় নহয় বুজি পালা এইটো হৈছে ইয়াৰ আনসাৰ আমি প্ৰমাণ কৰি দেখুৱাই দিলো ঠিক আছে নেক্সট আমি এটা কোৱেশ্চন নম্বৰ 11 টো চাম কোৱেশ্চন নম্বৰ 11 আমাক কি দিছে আমাক চিত্ৰটোৰ কথা ড্ৰ কৰিলো আমি ঠিক আছে আমাক এনেকৈ এটা ট্ৰায়াঙ্গল দিয়া আছে এনেকৈ এটা ট্ৰায়াঙ্গল দিয়া আছে আৰু এটা ট্ৰায়াঙ্গল ইয়াৰ দূৰত দিয়া আছে এনেকৈ এনেকৈ ট্ৰায়াঙ্গল দুটা দিয়া আছে ঠিক আছে তাৰ পাছত এইটো এনেকৈ আমাক কানেক্ট কৰি দিছে এনেকৈ কানেক্ট কৰি দিছে আৰু এনেকৈ কানেক্ট কৰি দিছে ঠিক আছে এতিয়া আমাক কৈছে এ বি চি ডি ই এফ কোৱেশ্চনটো কি কৈছে ট্ৰায়াঙ্গল এ বি চি আৰু ডি ই এফৰ এ বি ইজ ইকুৱেল টু ডি ই মানে এডাল সমান আমাক দিয়া আছে এইখিনি ঠিক আছে দিয়া আছে কি আমি লিখি লওঁ এ বি ইজ ইকুৱেল টু ডি ই বুলি আমাক কি হয় দিয়া আছে হয় নাই এ বি পেৰেলেল টু ডি ই লগতে এ বি পেৰেলেল টু ডি ই বুলিও দিয়া আছে বি চি ইজ ইকুৱেল টু ই এফ BC is equal to EF দিয়া আছে আৰু BC parallel to EF দিয়া আছে A আৰু B শিখৰবিন্দুকেইটা ক্ৰমে DF শিখৰবিন্দুকেইটাৰ লগত সংযোগ কৰা হ'ল এতিয়া আমাৰ প্ৰথমতে কি প্ৰুফ কৰিব লাগে ABED এটা সামান্তৰিক বুলি প্ৰুফ কৰিব লাগে ঠিক আছে চতুৰ্ভুজ এটা সামান্তৰিক ABED কোনটো হয় ABED এতিয়া আমি জানো যে আমাক কি দিয়া আছে সামান্তৰিকত AB is equal to DE AB is equal to DE আমাক দিয়া আছে আকৌ লগতে AB parallel to DE বুলি দিয়া আছে হয় নাই দুটা দিয়া আছে আমাক গতিকে কি হ'ব দিয়াৰ কি হৈ যাব AB যদি এটা চতুৰ্ভুজৰ বিপৰীত বাহুকেইটা সমান আৰু সমান বিপৰীত বাহুকেইটা সমান আৰু কি হয় প্যাৰেলাল হয় মানে সমান্তৰাল হয় গতিকে হেতু সমান্তৰিকটোক আমি কি বুলি কোৱা হৈ যাব তেনেকৈ চতুৰ্ভুজক কি সামান্তৰিক বুলি কোৱা হৈ যাব হয় নহয় গতিকে এ বি চি ডি এ বি ই ডি আমাৰ কি হৈ যাব সামান্তৰিক 2 নম্বৰত কি দিছে আমাক বি এফ চি চতুৰ্ভুজৰ সামান্তৰিক বি ই এফ চি এইটো চতুৰ্ভুজৰ সামান্তৰিক বুলি ক'ব কৈছে আমাক ঠিক আছে এতিয়া চোৱা আমাক দিয়া আছে কি কি বি এফ চি ক্ষেত্ৰত বি চি ইকুৱেল টু ই এফ দিয়া আছে হয় নাই এইটো দিয়া আছে বি চি ইজ ইকুৱেল টু ই এফ দিয়া আছে আকৌ বি চি পেৰেলেল টু ই এফ দিয়া আছে
গতিকে এইটো সমান্তৰিক হৈ যাব হয় নহয় therefore BCEF সমান্তৰিক ঠিক আছে তাত থাৰ্ডটো আমাক কি সুধিছে AD parallel to CF থাৰ্ডটো সুধিছে যে AD parallel to CF আৰু AD equal to CF উলিয়াব লাগে AD parallel to CF উলিয়াব লাগে এটা চোৱা যদি AD parallel to যেহেতু ABED এটা সমান্তৰিক বুলি আমি প্ৰুভ কৰিছো নাই সমান্তৰিক হয় নহয় ABED যদি সমান্তৰিক হয় তেতিয়া কি হৈ যাব AD parallel to BE হ'ব হয় নহয় AD আৰু BE parallel আকৌ কি হয় BEFC এটা সমান্তৰিক BCEF ধৰা যেনিবা আকৌ BCEF এটা কি হয় সমান্তৰিক হয় নহয় এটা ভালকে লিখি লবা BCEF এটা সমান্তৰিক গতিকে কি হৈ যাব BE parallel to CF হৈ যাব হয় নহয় BE parallel to CF এইটো লগতে AD is equal to BE হ'ব হয় নহয় আৰু লগতে কি হৈ যাব আমাৰ BE parallel to CF আৰু BE is equal to CF হয় নহয় BE আৰু CF parallel equal হৈ যাব গতিকে আমি কি হ'ব যদি এটা প্যাৰেলাল হৈ যায় ইকুৱেল হৈ যায় তেতিয়া আমাৰ কি হৈ যাব আমাক কি বুলি কৈছে কোৱেশ্চন নম্বৰ 3 টোত AD প্যাৰেলাল টু CF তে AD প্যাৰেলাল টু CF হৈ যাব হয় নহয় যদি AD B লগত প্যাৰেলাল হৈ যায় আৰু B CF লগত প্যাৰেলাল হৈ যায় তেতিয়া কি হৈ যাব therefore AD প্যাৰেলাল টু CF হ'ব নহ'ব হ'ব আৰু কি সুধিছে AD ইকুৱেল টু CF আকৌ যদি AD ইকুৱেল টু BE হৈ যায় আৰু BE ইজ ইকুৱেল টু CF হৈ যায় গতিকে কি হৈ যাব আমাৰ AD ইকুৱেল টু ডাইৰেক্ট CF নহ'ব জানো আৰু AD ইজ ইকুৱেল টু CF হয় নহয় তোমাৰ কোৱেশ্চন নম্বৰ 3 টো হৈ গ'ল তা 4 টো আমাক কি সুধিছে ACFD চতুৰ্ভুজ এটা সমান্তৰিক ACFD এইটো ওপৰটো ACFD এইটো সমান্তৰিক বুলি সুধিছে আমাক ঠিক আছে এতিয়া AD আৰু CF টো কি হয় ইকুৱেল পালো নাই আমি AD আৰু CF টো প্যাৰেলাল আৰু ইকুৱেল 4 নম্বৰটো চাওঁ হা AD parallel to CF আমি এটা জাস্ট পালো AD parallel to CF হয় নহয় এডাল আৰু এডাল যদি প্যাৰেলাল হয় আৰু যদি দুডাল ইকুৱেল হয় আকৌ AD is equal to CF হয় নহয় গতিকে আমাৰ কি হৈ যাব দুটা যদি ইকুৱেল হৈ যায় কি হৈ যাব ইকুৱেল আৰু প্যাৰেলাল হৈ গ'লে আমাৰ কি হৈ যাব এডাল আৰু এডাল ইকুৱেল লগতে দুডাল কি হৈ যায় প্যাৰেলালো হয় প্যাৰেলাল হ'লে আমাৰ কি হৈ যাব 4 নম্বৰটো কি হৈছে ACFD এটা সমান্তৰিক ঠিক আছে এতিয়া 5 নম্বৰটো কি সুধিছে AC is equal to DF AC equal to DF হ'ব 5 নম্বৰটো কি সুধিছে AC equal to DF দেখাব লাগে যদি ACFD সমান্তৰিক হয় AC is equal to DF হ'ব ACFD হয় নহয় ACFD এটা সমান্তৰিক হয় নহয় গতিকে কি হৈ যাব AC is equal to DF হৈ যাব হয় নহয় AC is equal to DF হ'ব আৰু AC parallel to DF হৈ যাব হয় নহয় আমাক ইমানটো সোধা নাই গতিকে আমি AC equal to DF লৈকে লিখি দিলে হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 6 ত আমাক কি সুধিছে ট্ৰায়াঙ্গল ABC ইকুইভ্যালেন্ট টু ট্ৰায়াঙ্গল DEF কোৱেশ্চন নম্বৰ 6 টো চাওঁ এতিয়া 6 টোত কি সুধিছে আমাক কি দেখাব লাগে ট্ৰায়াঙ্গল ABC ইকুইভ্যালেন্ট টু ট্ৰায়াঙ্গল DEF দেখাব লাগে এতিয়া ABC আমি জানো যে AC DF সমান BC আৰু EF সমান আমাক দিয়া আছে আৰু লগতে AB আৰু এটো সমান আমাক দিয়া আছে DE হয় নহয় গতিকে আমি আমাক দিয়া আছে AB is equal to DE দিয়া আছে প্ৰথম কথা হৈ গ'ল AB is equal to DE দিয়া আছে তাৰ পাছত BC is equal to EF দিয়া আছে BC is equal to EF দিয়া আছে হয় নহয় তাৰপিছত AC is equal to
AC is equal to DF আমি এটা জাস্ট কৰি উলিয়ালো হয় নহয় এটো AC is equal to DF হয় নহয় AC is equal to DF গতিকে কি হৈ যাব আমাৰ triangle ABC equivalent to triangle DEF হ'ব নাই triangle ABC equivalent to triangle DEF এটো কি বুলি কোৱা হয় বাহু 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 বিধি অনুসৰি হয় নহয় DF হৈ যাব বুজি পালা মানে লাস্ট কোৱেশ্চনটো আমাক কি বুজালে ABC equivalent to triangle DF ঠিক আছে বুজি পালা নেক্সট এটা আমি কোৱেশ্চন নম্বৰ 12 চাম তো কোৱেশ্চন নম্বৰ 12 টোত আমাক এটা ট্ৰেপিজিয়াম দিয়া আছে ঠিক আছে ট্ৰেপিজিয়ামটো আমি ড্ৰ কৰি লওঁ ট্ৰেপিজিয়ামটো আমাক দিছে A B C D ট্ৰেপিজিয়াম দিয়া আছে লগতে ট্ৰেপিজিয়ামটো আমাৰ এনেকৈ বহাই দিছে অকণ আগলে ইয়াত আমাক দিছে পইণ্টটো E ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনত কি দিয়া আছে A B C D এটা ট্ৰেপিজিয়াম ইয়াৰ AB parallel to CD দিয়া আছে কি A B parallel to CD কিন্তু AB আৰু CD ইকুৱেল নহয় ঠিক আছে আৰু AD is equal to BC দিয়া আছে AD is equal to BC মানে এডাল সমান ঠিক আছে দেখুৱা যে প্ৰথমতে কি দেখাব লাগে এংগল A is equal to angle B মানে A এংগলটো আৰু A এংগলটো সমান বুলি দেখাব লাগে ঠিক আছে এতিয়া আমাক কি বুলি দিয়া আছিল প্ৰথমতে আমাক চোৱা আমাক দিয়া আছে AD is equal to BC দিয়া আছে আৰু লগতে আমাক কি বুলি কৈছে এটা চোৱা এটা যদি এনেকৈ আগবঢ়াই দিয়া হয় নহয় তেতিয়া আমাৰ কি হ'ল ADCE বা AECD এটা পেৰেলেলগ্ৰাম হ'ল নে নাই হয় এইটো এটা সমান্তৰিক হ'ল হয় নহয় এইটো এটা সমান্তৰিক হ'ল এতিয়া AE এইটো এক নম্বৰটো আমাক এইটো প্ৰমাণ কৰিব দিছে AECD সমান্তৰিকৰ পৰা আমি কি পাম এই AD টা যদি সমান্তৰিক হয় সমান্তৰিক হ'লে কি হৈ যায় তাৰ বিপৰীত বাহুবিলাক সমান হৈ যায় আৰু প্যাৰেলাল হৈ যায় AD প্যাৰেলাল টু কি হৈ যাব AD প্যাৰেলাল টু CE হয় না লগতে কি হৈ যাব আমাৰ AD is equal to CE হ'ব হয় নহয় AD is equal to CE ঠিক আছে যদি AD আৰু CE ইকুৱেল হৈ যায় আকৌ আমাক কি দিয়া আছিল AD is equal to BC দিয়া আছিল নাই আকৌ AD is equal to BC আমাক কি হয় দিয়া আছে হয় নাই দিয়া আছে AD is equal to BC যদি AD equal to BC আকৌ AD equal to CE হৈ যায় তেতিয়াহ'লে কি হৈ যাব BC is equal to CE হ'ব নাই তাৰমানে এডাল আৰু এডাল সমান হয় নহয় যদি এডাল সমান হৈ যায় এই ত্ৰিভুজটো কি হৈ যাব এই ত্ৰিভুজটো কি হৈ যাব সমদ্বিবাহু ত্ৰিভুজ হয় নহয় যদি সমদ্বিবাহু ত্ৰিভুজ therefore triangle BCE কি হৈ যাব সমদ্বিবাহু আৰু যদি হেতু সমদ্বিবাহু হৈ যায় তেতিয়াহ'লে কি হৈ যাব এটো এংগল আৰু এটো এংগল সমান হয় নহয় এংগল CBE is equal to angle CEB হয় নহয় যেটা সমান হ'ব ইকুৱেশ্যন নম্বৰ ইয়াত 1 দি থৈ দিও ঠিক আছে এতিয়া চাবা তোমালোকে আমি কি জানো যেনিবা AD আৰু এডাল প্যাৰেলাল হয় নহয় গতিকে এটো এংগল A আৰু এংগল E যোগ কৰিলে আমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব হয় নে নহয় 180 ডিগ্ৰী হ'ব লাগে এতিয়া আমি চাও হা আমি জানো যে AD parallel to CE হয় নহয় AD parallel to CE যদি এটো প্যাৰেলাল হয় তাহলে কি হৈ যাব আমাৰ angle A plus angle BEC বা CEB angle A plus angle CEB is equal to 180 ডিগ্ৰী হয় নহয় এটো আৰু এটো যোগ কৰিলে আমি 180 ডিগ্ৰী পাম নে নাপাম কাৰণ এটো প্যাৰেলাল হয় আৰু প্যাৰেলালৰ এটা সাইডৰ যদি দুটা এনেকে লাইন থাকে এটা সাইড এটা যদি সাইডৰকে যদি কাটে তাক
একে সাইডৰ দুটা কোণৰ সমষ্টি কিমান হয় ছেদকৰ একে সাইডৰ দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় নহয় গতিকে এডাল যেনিবা ছেদক বুলি ধৰা তোমালোকে হয় নহয় আৰু এডাল প্যাৰেলাল লাইন গতিকে কি হৈ যাব এই দুটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী গতিকে এংগল এ আৰু এটো 180 ডিগ্ৰী সিমিলাৰলি এ এংগলটো আৰু এ এংগলটো যোগ কৰিলে আমি 180 ডিগ্ৰী পাম হয় নহয় কাৰণ এডাল ৰেখা হয় নহয় যদি এংগল বি প্লাস এংগল CBE হয় নহয় এংগল CBE ইজ ইকুয়াল টু কি হৈ যাব 180 ডিগ্ৰী আকৌ CBE টো কি হয় CBE ইজ ইকুয়াল টু CEB হয় নহয় এংগল B প্লাস এংগল CEB ইজ ইকুয়াল টু 180 ডিগ্ৰী এটা যদি তোমালোকে এটো ইকুয়েশন নাম্বার 2 দিয়া আৰু এটো ইকুয়েশন নাম্বার 3 দিয়া ঠিক আছে ইকুয়েশন নাম্বার 2 আৰু 3 পৰা কি পাবা এই দুটা সমান হয় নহয় কাৰণ দুটা 180 ডিগ্ৰী এংগল A প্লাস এংগল CEB is equal to angle B plus angle CEB CEB cancel কি থাকিলে আমাৰ angle A is equal to angle B হয় নহয় angle A equal to angle B বুজি পালা আমাৰ প্ৰথমটো প্ৰুফ হৈ গল সেকেন্ডত আমাক কি বুলি কৈছে angle C is equal to angle D বুলি প্ৰুফ কৰিব লাগে ঠিক আছে या सेकंड क्वेश्चन ये देखो चाও কি বুলি প্ৰুফ কৰিব লাগিব angle C is equal to angle D এটা angle C কোনটো হয় এটো হয় নহয় এটা যদি তোমালোকে AB আৰু CD কি হয় প্যারালাল হয় নহয় AB প্যারালাল টু CD হয় নহয় যদি AB CD প্যারালাল হয় BC ডালটা কি হ'ল ছেদক হৈ গল নাই ছেদক হলে এটা সাইডৰ কোণ দিলে কিমান হয় 180 ডিগ্ৰী হয় নহয় angle B plus angle C is equal to 180 ডিগ্ৰী angle C is equal to 180 ডিগ্ৰী হয় নহয় আকৌ যদি এই দুটাল প্যারালাল হয় আকৌ এডালকো যদি তোমালোকে ছেদক নিচিনাকে ধৰা AD ডালক এটো এংগল আৰু এটো এংগল কিমান হৈ যাব 180 ডিগ্ৰী angle A plus angle D angle A plus angle D is equal to 180 ডিগ্ৰী এটো যদি ইকুয়েশন A ধৰা এটো যদি ইকুয়েশন B ধৰা A আৰু B ৰ পৰা কি পাবা এই দুটা সমান হ'ব হয় নহয় angle A plus angle D is equal to angle B plus angle C আমি আগতে কি পাইছিলো angle A equal to B পাইছিলো নাই গতিকে A জায়গাত বা B জায়গাত A বহাই দিব পাৰো angle A plus angle D is equal to angle A plus angle C A cancel হৈ যাব সমান সমান দুফালে আছে সমান গতিকে angle D is equal to angle C হয় না মানে বা angle C is equal to angle D বুজি পালা এটো হৈ গল এটা আমি কি কৰিব লাগিব ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল BAD ABC আৰু BAD ঠিক আছে এটো আমি কৰিব কাৰণে আমি তলত কি কৰিম ড্ৰয়িং এটা আঁকি লম আবার ঠিক আছে আমাক কি এটা ট্ৰেপিজিয়ামটো এনেকে দিয়া আছিল হয় নহয় A B C D ABC আৰু BAD এটা ট্ৰায়াঙ্গল দুটা আমাক কৈছে ঠিক আছে এটা যদি কোৱেশ্চন নাম্বাৰ 3 টো যদি আমি চাও কি প্ৰমাণ কৰিব লাগে ট্ৰায়াঙ্গল ABC ইকুইভ্যালেন্ট টু ট্ৰায়াঙ্গল BAD বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে এটা চোৱা এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো মই ৰঙা দি দেখাই দিও AB বা BAD এইটো ট্ৰায়াঙ্গল হৈ গল আমাৰ ঠিক আছে আৰু আমাৰ হৈ গল এইটো ট্ৰায়াঙ্গল A B আৰু C এই ট্ৰায়াঙ্গলটো ঠিক আছে ইয়াত এই DC বাহুডাল CD বাহুডাল নাই ABCD এনেকৈ আছিল নে আছিল ঠিক আছে এটা চোৱা ইয়াত আমাৰ কি হৈ যাব AB সাধাৰণ বাহু হৈ যাব AB সাধাৰণ বাহু ঠিক আছে AB যদি সাধাৰণ বাহু হৈ যায় আকৌ আমাক কি বুলি দিছিলে AD is equal to BC বুলি আমি আগতে দিছিলা নাই AD is equal to BC এটো চোৱা AD is equal to BC বুলি আমাক দিয়া আছিল হয় নহয় আমি কি লিখিব পাৰো AD is equal to BC তাৰপিছত কি হ'ব আমাৰ আমি তাৰপিছত A এংগলটো এই ত্ৰিভুজটোৰ কাৰণে ABD ত্ৰিভুজটোৰ কাৰণে এইটো এংগল ঠিক আছে আৰু
বি এ বি চি ট্ৰায়াংগলটোৰ কাৰণে বি এ ডি এইটো এংগল এ বি চি কাৰণে এইটো এংগল হয় নহয় এইটো এংগল বি সমান আমি আগতে পাই আহিছো প্ৰুফ কৰি আহিছো আকৌ এংগল এ ইজ ইকুৱেল টু এংগল বি হয় নহয় গতিকে বাহু কোণ বাহু অনুসৰি কি হৈ যাব ট্ৰায়াংগল এ বি চি ইকুইভেলেন্ট টু ট্ৰায়াংগল বি এ ডি কেনেকে হ'ব বাহু কোণ বাহু অনুসৰি হয় নহয় গতিকে কি হৈ যাব এটা ইকুইভেলেন্ট হ'ল ইকুইভেলেন্ট হোৱাৰ পাছত আমাক এইটো আমাৰ প্ৰুফ হৈ গ'ল ঠিক আছে ইকুইভেলেন্ট হৈ যায় প্ৰুফ হৈ গ'ল আমাৰ প্ৰুফ কৰি দিলে যে ইকুইভেলেন্ট হয় বুলি তাৰ পাছত আৰু এটা দিছে নহয় আমাক কি দিছিলে কৰ্ণ এ চি ইজ ইকুৱেল টু কৰ্ণ বি ডি 4 নম্বৰটো আমাক কি দিছিলে এ চি ইজ ইকুৱেল টু বি ডি এতিয়া এই ট্ৰায়াংগলটো আৰু এই ট্ৰায়াংগলটো যদি ঠিক আছে এই ট্ৰায়াংগলটো যদি ইকুইভেলেন্ট হয় তেতিয়াহ'লে কি হৈ যাব যিহেতু ট্ৰায়াংগল এ বি চি ইকুইভেলেন্ট টু ট্ৰায়াংগল বি এ ডি therefore AC is equal to BD ঠিক আছে বুজি পালা AC is equal to BD আমাক প্ৰুফ কৰিছিলে হৈ গ'ল ইয়াতে আমাৰ ক্লাছ 9 চেপ্টাৰ 8 এক্সাৰসাইজ 8.1 টো শেষ হৈছে অনুশীলনী 8.1 টো শেষ হৈছে নেক্সট আমি অনুশীলনী 8.2 টো চাম ঠিক আছে নমস্কাৰ জয় অসম